নমস্কাৰ পঞ্চায়তৰ ৰণৰংগা এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো। সমগ্ৰ ৰাজ্যজুৰি বলিছে এতিয়া পঞ্চায়তৰ গৰম বতাহ ব্যতিক্ৰম নহয় নলবাৰী জিলাও। তিনিটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি নলবাৰী জিলাত নলবাৰী ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী তিনিটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি আছে আৰু নলবাৰীবাসীয়ে আচলতে কি বিচাৰে ৰাজনৈতিকভাৱে যথেষ্ট সচেতন বুলি কোৱা হয় নলবাৰী জিলাক, কাৰণ সামগ্ৰিকভাৱে নামনি অসমৰ ৰাজনীতিত এক নিৰ্ণায়ক ভূমিকাও পালন কৰে নলবাৰী জিলাই। নলবাৰী জিলাৰ ৰাজনৈতিক ইতিহাস যথেষ্ট পুৰণি আৰু সেইবাবে আজি আমি উপস্থিত হৈছোঁ নলবাৰী জিলাত। আচলতে নলবাৰীবাসীয়ে আজি কি ক'ব পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বা পঞ্চায়ত নিৰ্বাচনক আলম কৰি লৈ অনাগত দিনত ৰাজনৈতিক ভৱিষ্যত কি হ'ব অসমৰ সেই সম্পৰ্কে আজি নলবাৰীবাসীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু এই মনৰ কথা সমগ্ৰ অসমবাসীৰ মনৰ কথাৰ সৈতে কিমান দূৰ মিলে সেয়াও অনাগত সময়ত লক্ষণীয় হ'ব। কিন্তু পুনৰবাৰ মই উল্লেখ কৰিছোঁ যে ৰাজনৈতিকভাৱে সচেতনতা থকা বুলি নলবাৰী জিলাৰ নলবাৰীবাসীক লৈ যি ধৰণৰ কথা আমি উল্লেখ কৰি আহিছিলোঁ বা আমি যি ধৰণে চৰ্চিত হৈ আহিছিল সেই কথাটো কিমান দূৰ সত্য কিমান দূৰ প্ৰমাণিত হয় আজিৰ অনুষ্ঠানে নিশ্চয়কৈ প্ৰমাণিত কৰিব। মই সমূহ নলবাৰীবাসীকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ, আপোনালোকক পঞ্চায়তৰ ৰণৰংগা এই বিশেষ অনুষ্ঠানৰ মাজলৈ। যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত পদূলিত পঞ্চায়ত নিৰ্বাচন ব্যাপক ইয়াতে প্ৰস্তুতি চলিছে আৰু প্ৰতিটো ৰাজনৈতিক দলৰ বিশেষকৈ কংগ্ৰেছ AGP BJPৰ বিশেষভাৱে তেওঁলোক সক্ৰিয় হৈ উঠিছে আৰু সেই ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থী ইয়াতে প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াইছে। গতিকে প্ৰথমতে মই ইয়াতে কোনোবা প্ৰাৰ্থী আছে নেকি? প্ৰাৰ্থী আছে আপোনালোক? যদি বেয়া নাপায় এবাৰ থিয় হৈ দিলে প্ৰাৰ্থী কেইগৰাকীক আমি দৰ্শকসকলে আজি আমাৰ এই প্ৰাৰ্থীসকলক চিনাই কৰাই দিব বিচাৰিছোঁ। নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা ডাঙৰীয়াও আছে, তেখেতৰ ওচৰলৈকে আহিম আচলতে জিলাখনৰ সম্পৰ্কে বা নলবাৰী সমষ্টি সম্পৰ্কে তেখেতেও ক'ব। কিন্তু তাৰ পূৰ্বে যিগৰাকী প্ৰাৰ্থী আছে প্ৰাৰ্থীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এগৰাকীকৈ আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিম। প্ৰথমতে পৰিচয়। মোৰ নাম দীপক ডেকা, মই অসম গণ পৰিষদ দলৰ পৰা এইবাৰ বাহজানী জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। কিয় ভোট দিব আপোনাক? ভোট এইকাৰণে দিব যে অসমত এটা বতাহ বলিছে আঞ্চলিকতাবাদৰ সপক্ষত। কেতিয়াৰ পৰা? আগৰ পৰা আছে, এতিয়া এই যিটো বতাহ এইটো বতাহ ধুমুহাৰ দৰে বলিছে। কিয় বলিছে? যে অসমত আঞ্চলিকতাবাদৰ বিকল্প যে নাই এই কথাটো এতিয়া অসমৰ মানুহে বুজি পাইছে। কেনেকৈ? আপোনালোকে চাওক যে কেন্দ্ৰত যিখন নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিখন চৰকাৰ, সেই চৰকাৰখনে যি জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যি অসমৰ জনসাধাৰণৰ অসমীয়া মানুহৰ অসমীয়া সংস্কৃতি অসমীয়া ভাষাৰ প্ৰতি আজি যি ভাবুকি আনিছে, সেইকাৰণে প্ৰধান ইছ্যু হিচাপে অসমৰ খিলঞ্জীয়া মানুহে আগবাঢ়ি আহিছে যে অসমত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি অভিসন্ধি যি বেয়া অভিসন্ধি সেই আমি দূৰ কৰিব লাগিব আৰু অসমত অসমীয়া মানুহৰ অস্তিত্ব বজাই ৰাখিব লাগিব। এই পঞ্চায়ত নিৰ্বাচনে জৰিয়তে অসমৰ মানুহে বুজাই দিব বিচাৰিছে। তৃণমূল কৰ্মী হিচাপে বিজেপিক আপোনালোকে বেয়া পায় নেকি? বিজেপিক বেয়া পোৱাৰ কথা নাই। বিজেপিক এতিয়া তেওঁলোকৰ কাম কাজে অসমৰ মানুহক বেয়া পাবলৈ লৈ গৈছে। আপোনালোকৰ সভাপতিগৰাকী আছে আমাৰ, তেওঁ ভনিতা দাস। তেওঁ নাই আপোনালোকৰ যিগৰাকী দলীয় সভাপতি ৰাজ্যিক সভাপতি অতুল বৰাদেৱ, তেখেতে এতিয়াও মন্ত্ৰিত্ব লৈয়ে আছে। নহয়, চাওক অসমৰ মানুহে এটা কথা বিচাৰিছিল, অসমৰ মানুহে ভাৰতীয় জনতা পাৰ্টীয়ে এইটোক লৈ বেছি হেৰি কৰাৰ কোনো কথা নাই। যে অসমৰ জনসাধাৰণে বিচাৰিছিল যোৱা সময়ছোৱাত যে কংগ্ৰেছৰ যি 15 বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ, সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ অসমৰ পৰা নাইকিয়া হ'ব লাগে। আৰু সেইটো বুজিলোঁ, সেইবাবে মিত্ৰতা কৰিলে। তাৰপিছত আপোনালোকে বেয়া পালে, ৰাজহুৱাকৈ আপোনালোকে সভা সমিতি উল্লেখ কৰিছে, সভা সমিতি পাতিছে, প্ৰতিবাদ কৰিছে, কিন্তু তাৰপিছত এটাৰ পিছত আনটো ক্ষমতা লৈয়ে আছে। সেই ধৰণৰ চৰ্চা মোৰ কথা নহয়, সাধাৰণ ৰাইজৰ প্ৰশ্ন। মই পুনৰ ৰাখিম, স্পষ্টীকৰণ দিব পাৰিব আপোনালোকে। যিটো ৰাইজৰ প্ৰশ্ন এই ৰাইজৰ প্ৰশ্ন লৈ আহিছোঁ। আৰু আছে নেকি কেণ্ডিডেট? ঠিক আছে, প্ৰাৰ্থী। হয়, মোৰ নাম তাইজুদ্দিন আহমেদ, মই মোকালমোৱা জিলা পৰিষদৰ পৰা মই অসম গণ পৰিষদ দলৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সুন্দৰ কথা। আহমেদ ডাঙৰীয়া, আপোনাক কিয় ভোট দিব? বৰ্তমান পৰিস্থিতিত সকলোৱে গম পাইছে যে অসম গণ পৰিষদক কিয় ভোট দিব লাগে। অসম গণ পৰিষদ অসমৰ মাটিত অসমীয়াই জন্ম দিয়া এটা দল। আজি অসম গণ পৰিষদৰ যিটো দুৰ্বলতা, সেই দুৰ্বলতাৰ সুযোগ ৰাষ্ট্ৰীয়তাবাদী দল লৈছে আৰু যাৰ কাৰণে অসমৰ আজি এই পৰিস্থিতি। গতিকে অসমীয়া মানুহে বিচাৰিছে সেই দুৰ্বলতা আমি ধৰি নাৰাখোঁ, আমি আগুৱাই যাম, অসমখন আগুৱাই নিব লাগিব, অসমক
ৰাষ্ট্ৰীয়তাবাদী দলে আগুৱাই নিব নোৱাৰে। সমষ্টি কি আপোনাৰ? মোৰ বৰক্ষেত্ৰী সমষ্টি বৰক্ষেত্ৰীত 15 বছৰে চাগে অসম গণ পৰিষদ নাই। হয়তো এবাৰ কংগ্ৰেছ এবাৰ বিজেপি, কিন্তু অগপ কিয় অহা নাই? 15 বছৰে ৰাইজৰ ওচৰত অগপ ওচৰ নাচাপিলে নেকি? নিশ্চিতভাৱে অসম গণ পৰিষদক মানুহে ভুল বুজিছিলে আৰু এতিয়া শুদ্ধভাৱে বুজিছে যে আমি কংগ্ৰেছক আনিছিলোঁ অসম পৰিষদৰ অল্টাৰনেটিভ হিচাপে, তাৰপিছত বিজেপিক আনিলোঁ আৰু এতিয়া মানুহে বুজি পাইছে যে অসম গণ পৰিষদক আমি কিয় বৰ্জন কৰিছিলোঁ, আমাৰ সেইটো ভুল হৈছিল আৰু এইবাৰ আমি শুদ্ধভাৱে সেই গণ পৰিষদক আমি আগন্তুক 2021 আমি এইটো প্ৰত্যুত্তৰ হিচাপে আমি অসম গণ পৰিষদক লৈ যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মই আন এগৰাকী প্ৰাৰ্থীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, পৰিচয়টো দিব। মোৰ নাম বীন দাস, মই 6 নম্বৰ পশ্চিম বটাইলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ পৰা আছোঁ। কোনটো দল? ভাৰতীয় জনতা পাৰ্টি। সমষ্টি কি পৰিব আপোনাৰ? সমষ্টি নলবাৰী সমষ্টি। আপোনাক কিয় ভোট দিব? আমাক ৰাইজে উন্নয়নৰ ভিত্তিত ভোট দিব। কি উন্নয়ন কৰিলে? ধৰক প্ৰথম আমাৰ ৰাস্তা ঘাট উন্নয়ন হৈছে, যথেষ্ট উন্নয়ন হৈছে। আগৰ বিগত চৰকাৰবিলাকত আমি দেখিছোঁ ৰাস্তাইদি মানুহ খোজকাঢ়ি আহিব নোৱাৰা অৱস্থা হৈছে। এতিয়া মোটামুটি 80% ৰাস্তা আমাৰ পকী হৈছে, ব্লক ৰাস্তা হৈছে। গাঁওবিলাকতো আমাৰ যথেষ্ট উন্নয়ন হৈছে। যে মই 6 নম্বৰ পশ্চিম বটাইলা গাঁও পঞ্চায়ত কৈছোঁ, আমাৰ তাত ইতিমধ্যে 40টা ব্লক ৰাস্তা ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰপিছত আমাৰ যথেষ্ট উন্নতি হৈছে, আমি উন্নয়ন কৰিছোঁ, তাৰ ভিত্তিত আমাক ৰাইজে ভোট দিব। অগপ অন্য দলেই হওক, অসম গণ পৰিষদেই হওক, যদিও মিত্ৰতাত আছে, কিন্তু অন্য দলেও কংগ্ৰেছেও হওক, এই অভিযোগ এটা বতাহ সৃষ্টি কৰাৰ কাৰণে চেষ্টা এটা কৰিছে, যিটো বতাহৰ কথা কৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক। নলবাৰীৰ দৰে ঠাইত, আপোনাৰ দৰে অঞ্চলত সেই বিলখনে সাধাৰণ ৰাইজক, ভোটাৰ ৰাইজক প্ৰভাৱিত কৰিছে নেকি? নাই কৰা। এইটো সম্পূৰ্ণ মিছা কথা আৰু এইটো সৰ্বসাধাৰণ ৰাইজে এইটো বুজি নাপায় আৰু এইটো হ'ব নোৱাৰে আৰু তাৰ ভিত্তিত আমি পঞ্চায়ত নিৰ্বাচন এইটো দেখুৱাই দিম। কি হ'ব নোৱাৰে? বিলখন নহয় নেকি? বিলখনটো হ'ব নোৱাৰে। কেনেকৈ গম পালে? বিলখন হ'ব, কিন্তু এইটো সৰ্বসাধাৰণ ৰাইজে এইটো বস্তু নাজানে। এইটো আমাৰ দুখীয়া যি বিলখন হ'ব, বিলখনটো সম্পূৰ্ণ হ'ব, কিন্তু মই কথাটো ক'বলৈ গৈছোঁ যে এই বিলখন আমাৰ কাটি হোৱা যিখিনি অসমীয়া মানুহ গাঁৱলীয়া এই মানুহখিনি এইখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়া নাই। তেওঁলোকে কেৱল উন্নয়ন চাইছে, উন্নয়নটোক লক্ষ্য কৰি আমাক মানে ৰাইজে আঁকোৱালি লৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপিয়ে এই কথা উল্লেখ কৰিছে প্ৰাৰ্থীগৰাকীয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত অন্ততঃ এখেতৰ গাঁওবাসী বা এখেতৰ পঞ্চায়তৰ লোকৰ কোনো ধৰণৰ তাত ক'বলগীয়া নাই। এই মুহূৰ্তলৈকে উন্নয়নে ডাঙৰ কথা বুলি উল্লেখ কৰিছে। গ্ৰাম্যাঞ্চলত কি বতাহ বলিছে আমি পৰৱৰ্তী সময়ত নিজে যোগাযোগ কৰিম। আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। মই মুজিবুৰ ৰহমান, ধৰ্মপুৰ সমষ্টিৰ 40 নম্বৰ দক্ষিণতোন দহৰ গাঁও পঞ্চায়তৰ পৰা মই AP মেম্বাৰত এইবাৰ প্ৰাৰ্থিত্ব পাইছোঁ কংগ্ৰেছ দলৰ পৰা। কংগ্ৰেছৰ পৰা কিয় ভোট দিব কংগ্ৰেছক? কংগ্ৰেছক এইকাৰণে ভোট দিব যে আজি ৰাজ্যখনত যিটো এটা অৱস্থা হৈছে, সকলো মানুহে বুজি উঠিছে যে যিকোনো ক্ষেত্ৰতেই বস্তুৰ দাম হওক, আমাৰ তেলৰ দাম হওক, খাদ্য সামগ্ৰীৰ দাম হওক, সকলোবিলাকতে দাম বৃদ্ধি হৈছে। আৰু এই আপোনালোকৰ দিনত হোৱা নাছিল? তেতিয়া হৈছিল যদিও ইমানখিনি হোৱা নাছিল, ইমানখিনিলৈকে হোৱা নাছিল। আজি মানুহ চলিব নোৱাৰা অৱস্থা হৈছে আৰু বিভিন্ন ক্ষেত্ৰত এইবিলাক বহুত দাম বাঢ়ি গৈছে, সেইকাৰণে মানুহে এতিয়া চলিব নোৱাৰা অৱস্থা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাৰ্থী আছে আৰু? মই নিতুল ডেকা, 1 নম্বৰ খাটা বটাইখিলা জিলা পৰিষদৰ সদস্য হিচাপে মই ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। আপোনাৰ কোনটো সমষ্টি? 1 নম্বৰ খাটা বটাইখিলা। সমষ্টি কি আপোনাৰ? নলবাৰী সমষ্টি। নলবাৰী সমষ্টি, ঠিক আছে। আপোনাক কিয় ভোট দিব বুলি ভাবে? ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক এইকাৰণে ভোট দিব যে কেন্দ্ৰ আৰু ৰাজ্যৰ নিচিনাকৈ পঞ্চায়ততো দুৰ্নীতিমুক্ত আৰু বিকশিত এখন পঞ্চায়ত গঠন কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব। কাৰণ বিগত সময়ত সৰ্বসাধাৰণ ৰাইজে এটা ঘৰৰ কাৰণে 5,000 10,000 টকাকৈ ভেটি দিব লগা হৈছিল। বৃদ্ধ পেঞ্চনৰ কাৰণে একোগৰাকী বৃদ্ধই 100-200 টকালৈকে ভেটি দিব লগা হৈছিল। আমাৰ কনকলতা যি মহিলা সবলীকৰণ আঁচনি আমাৰ প্ৰস্তুত কৰিছে, সেই সময়তো মহিলাসকলক আঁচনিৰ দ্বাৰা তেওঁলোকে টকা দিছিল, কিন্তু সেই টকাৰো দুৰ্নীতিগ্ৰস্ত সেই নেতাসকলে, এই জনপ্ৰতিনিধিসকলে ভাগ লৈছিল। আপোনালোকে লয় নে নলয় এতিয়া চৰকাৰে? এটা উদাহৰণ যদি দেখুৱাই দিব পাৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সময়ত, এটা উদাহৰণ দেখুৱাই দিব পাৰিলে মই প্ৰতিনিধিত্ববাদ দিম। না কোনোবাই পঞ্চায়তত হোৱা, ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ পিছত পঞ্চায়তত হোৱা দুৰ্নীতি কাৰোবাৰ ওচৰত উদাহৰণ আছেনে নাই? আপোনালোকৰ কাৰো ওচৰত উদাহৰণ নাই নেকি দুৰ্নীতি হোৱা নাই? এটাও অভিযোগ দিব নোৱাৰে। ঠিক আছে। আচলতে বিজেপিৰ মূল ইছ্যু এইটোৱে যে দুৰ্নীতিৰ বিৰুদ্ধে খোজ দিছে আৰু দুৰ্নীতিমুক্ত প্ৰশাসন বুলি দাবী কৰিছে, কিন্তু সেই দাবী কিমান দূৰ সত্য সেই সময়ে প্ৰমাণিত হোৱাৰ বাবে চেষ্টা কৰিম। প্ৰাৰ্থীগৰাকীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। কওক, আপোনাৰ পৰিচয়টো দিব। মই বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগ জিলা পৰিষদৰ অন্তৰ্গত 53 হাত সানেকুছি আঞ্চলিক সমিতিৰ সভাপতি পদৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী।
অসম গণ পৰিষদৰ প্ৰাৰ্থী কিয় ভোট দিব আপোনালোকক? আজি আপোনালোকৰতো এতিয়া চৰকাৰ নাই নে আছে? চৰকাৰ নহ'লেও ৰাইজে মূল্যবোধ চৰকাৰ আছে নে নাই আপোনালোকৰ? চৰকাৰ বৰ্তমান বিজেপি আৰু এজিপিৰ সন্মিলিত চৰকাৰ। তো এই চৰকাৰৰ যদিও অংশীদাৰ, আমাৰ দল যদিও অংশীদাৰ, এই দলৰ অংশীদাৰ মানে কেন্দ্ৰীয়ভাৱে যিটো কৰা হৈছিলে, এই কেন্দ্ৰীয় যিটো মানে বুজাবুজি হৈছিলে, এই বুজাবুজিটো হৈ চৰকাৰ গঠন কৰাৰ হেতু আমি কিছু অসুবিধাত পৰিছোঁ। আচলতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ যি কাম কাজৰ নমুনাৰ বেছি অংশ তেখেতসকলে কাঢ়ি নিয়াৰ চেষ্টা কৰিছে। বিজেপিয়ে কাঢ়ি নিয়াৰ চেষ্টা কি কৰিছে? ক্ষমতা নিজৰ কাৰণে লৈ গৈছে, আপোনালোক কমকৈ দিছে নেকি? নহয়, আপোনাক এইটো কথা কৈছোঁ, ক্ষমতা কাঢ়ি নিয়াৰ কথাও কৈছোঁ। কাৰণ অসম গণ পৰিষদ তেওঁলোকৰ বিধায়ক বেছি আছে, আপোনালোকৰ কম আছে, স্বাভাৱিক হ'ব। সেইটো নহয়, কম বিধায়ক বেছি বিধায়কৰ কথা নহয়। যিখিনি মানুহ অসম গণ পৰিষদৰ মানুহ আছে তেখেতসকলক বিতাড়িত কৰিছে, 1 নম্বৰ কথা। তাৰপৰা ভাৰতীয় জনতা পাৰ্টীয়ে আপোনাৰ হিন্দু বাংলাদেশীখিনি আনিব খুজিছে। জাতীয় কংগ্ৰেছ দলে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আপোনাৰ মুছলমান বাংলাদেশীখিনি আনিব খুজিছে, যাৰ কাৰণে আমাৰ অস্তিত্বৰ সংকট আমাৰ মাজত দেখা দিছে। আৰু এই অস্তিত্বৰ সংকটত আমাৰ অসমীয়া জাতীয় জীৱনক ভালপোৱা প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহসমূহ ওলাই আহিছে আৰু অসম গণ পৰিষদক আগবঢ়াই নিয়াৰ কাৰণে অন্তঃকৰণে চেষ্টা কৰিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিম পুনৰ আপোনাৰ ওচৰলৈকে। মই অৰাজনৈতিক সংগঠনৰ ওচৰলৈকে যাব বিচাৰিম। আপোনালোকে আছুক প্ৰতিনিধিত্ব কৰিছে, কি দেখা পাইছে? নলবাৰী জিলাত বিশেষকৈ ৰাজনৈতিকভাৱে সচেতন বুলি আমি জানো, আমি ভাবোঁ। গতিকে এইবাৰ বতাহ কাৰ ফালে বলিছে পঞ্চায়তী নিৰ্বাচনত? কাৰণ বহুতে ক'ব বিচাৰিছে বিজেপিৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, বিশেষকৈ নাগৰিকত্ব সংশোধনী বিল। কংগ্ৰেছে সেই সুযোগ গ্ৰহণ কৰিব পাৰিব নে? দুৰ্নীতিৰ বাবে যি ধৰণৰ অভিযোগসমূহ পূৰ্বৰ আছিল, সেই অভিযোগতে এতিয়াও লিপ্ত হৈ আছে নে? আঞ্চলিকতাৰ কথা যিটো কৈছে, সেই আঞ্চলিকতাবাদে ধ্বজা উৰুৱাব নলবাৰীত? অনুভৱ কি হয়? নলবাৰীত আপোনালোকে নিশ্চয় জানে, নলবাৰীৰ ৰাইজ সচেতন। মানে ৰাজনৈতিকভাৱে প্ৰতিটো দলৰ প্ৰতিটো ব্যক্তিয়ে আমাৰ সচেতন। আৰু ৰাইজে এতিয়া প্ৰাৰ্থী বিচাৰিছে, যোগ্য প্ৰাৰ্থী বিচাৰিছে। পাৰ্টি বিচৰা নাই, প্ৰাৰ্থী লাগে আমাক। আৰু যিজনে কাম কৰিব ৰাইজৰ পক্ষত তেখেতসকলক ভোট দিব ৰাইজে, এইটো জনসাধাৰণে মানে নিশ্চিত কৰিছে। আৰু ইয়াতকৈ ডাঙৰ কথা যে অসমত প্ৰতিটো দলে শাসন চলালে আৰু নলবাৰীত 65খন গাঁও পঞ্চায়ত আছে। 65খন গাঁও পঞ্চায়তত সৰহসংখ্যক পানীত আৰ্ছেনিক। এই ক্ষেত্ৰত পঞ্চায়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পঞ্চায়তে আমি দেখিবলৈ পাইছোঁ বিভিন্ন স্থানত গৈ যে মানুহে এতিয়া পানীৰ নামত বৰ বিষ ল'ব লগা হৈছে। গতিকে আমি এইটোৱে আশাবাদী যে মানুহে যোগ্য প্ৰাৰ্থীক ভোট দিয়ক। যোগ্য প্ৰাৰ্থীক ভোট দিয়ক, পাৰ্টি নালাগে এইবাৰ। এই ধৰণৰ এটা কনফিউজন বহুতৰে মাজত হৈছিল। আৰু অন্য দল আছে নেকি? অন্য দল আছুৰ বাহিৰে আৰু বেলেগ দল আছে নেকি? আমচুৱে কি ভাবে, কাৰ ওচৰত যাব এইবাৰ? সংখ্যালঘুৰ কথাও প্ৰসংগ উত্থাপিত হৈ আছে, যিহেতু সংখ্যালঘুৰ ছাত্ৰ সংগঠন আপোনালোকৰ এটা। বিজেপি কি সংখ্যালঘুৰ শত্ৰু নেকি? সেইধৰণে গণ্য কৰা হয় নেকি? একচুৱেলি কোনেও কাৰো শত্ৰু নহয়। আমি নলবাৰীবাসী ৰাইজ বহুত সচেতন হয়। আমি এই সচেতন ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাম যে হিন্দু সাম্প্ৰদায়িক প্ৰাৰ্থী আৰু মুছলিম সাম্প্ৰদায়িক প্ৰাৰ্থী এওঁলোকক বৰ্জন কৰিব লাগে। সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাৰবান্ধি ৰাইজ থিয় হ'ব লাগে, গাঁও থিয় হ'ব লাগে, চৰ থিয় হ'ব লাগে। কাৰণ পঞ্চায়তী যিখিনি আঁচনি, এই আঁচনিসমূহৰ বেছি সৰহসংখ্যক প্ৰাৰ্থীৰ পকেটত সোমাই, প্ৰাৰ্থীৰ বেংক বেলেঞ্চ বাঢ়ে। কিন্তু আমি দেখিবলৈ পাই আহিছোঁ যে গাঁৱৰ ৰাস্তা ঘাট, গাঁও চৰৰ সেই বানপানীৰ সময়ত ওখ ভেটি নাথাকে। তেওঁলোকৰ পশুধনৰ, তেওঁলোকৰ যিখিনি শস্য উৎপাদন সেইখিনি ৰখা ঠাই নোহোৱা হয়, কিন্তু ওখ ভেটিৰ নামত লাখ লাখ টকা আবণ্টন কৰা হয়। এই টকাবোৰ যায় ক'লৈ? এই সমগ্ৰ কথা আমাৰ ৰাইজ, ভাল ৰাইজ, সুশিক্ষিত ৰাইজ, কৃষক ৰাইজ সকলোৱে অনুধাৱন কৰিব লাগিব যে কোনজন প্ৰাৰ্থীক ভোট দিলে আমাৰ এই গাঁৱৰ, আমাৰ ৰাইজৰ উন্নতি হ'ব,
সেই উন্নতিৰ জখলাত নিয়াৰ বাবেহে কিন্তু সাম্প্ৰদায়িক যিসকল ব্যক্তি আছে সাম্প্ৰদায়িক মনোভাৱৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক ৰাইজে চিনি পায় আৰু তেওঁলোক বিজেপি হওক UDF হওক কংগ্ৰেছ হওক AGP হওক বৰ্জন কৰিব লাগে বৰ্জন কৰি আমাৰ সমাজ নিকা ৰাইজে কৰিব লাগিব কোনো ৰাজনৈতিক নেতাপালি নেতাই নিকা নকৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই প্ৰসংগ উত্থাপিত হৈছে সৰ্বাংগীন উন্নয়ন বুলি যাক আমি কওঁ সকলোৰে উন্নয়ন সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ বাবে যি ধৰণৰ এটা ইছ্যুৰ কথা কোৱা হৈছে সেই সামগ্ৰিকভাৱে উন্নয়নৰ প্ৰসংগটো আহিছে মই এটা দলৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অসম গণ পৰিষদৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ প্ৰাৰ্থীসকল যথেষ্ট উৎসাহী যে এইবাৰ বিজেপিকো এৰিব কংগ্ৰেছকো এৰিব এবাৰ অসম গণ পৰিষদৰ বিজয় ধ্বজা উৰিব আত্মবিশ্বাসটো কিমান আপোনাৰ আৰু কিয় জনতা জনাৰ্দন ৰাইজে ভোট দিব প্ৰাৰ্থী নিৰ্বাচিত হ'ব চাওক মই কোনো ৰাজনৈতিক দলক সমালোচনা নকৰোঁ নলবাৰীৰ সংগ্ৰামী সত্তা মই নলবাৰীৰ সন্তান মই এটা মেছেজ দিব বিচাৰোঁ গান্ধীজীৰ যি সপোন আছিল পঞ্চায়তী ৰাজ ব্যৱস্থা এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো সুন্দৰ হওক আজি চাওক যিসকল পঞ্চায়তৰ প্ৰাৰ্থী তেওঁলোকৰ কোনো অনাৰী নাই যদি পঞ্চায়তৰ প্ৰাৰ্থীসকলে লাখ লাখ টকা খৰচ কৰে তেতিয়াহ'লে সেই প্ৰাৰ্থীসকল জিকাৰ পিছত সেই পইচাটো ক'ৰ পৰা আয়ত্ব কৰিব মই নলবাৰীৰ পৰা নলবাৰী সংগ্ৰামী সত্তাই অসমলৈ এটা মেছেজ যাওক যে সঁচা অৰ্থত গান্ধীজীৰ যি পঞ্চায়তী ৰাজ ব্যৱস্থা সেই ৰাজ ব্যৱস্থাটো সুন্দৰ হওক গাঁৱৰ সি যি পাৰ্টীৰে নহওক চৰকাৰী যিখিনি সুবিধা গাঁৱৰ প্ৰতিটো দুখীয়া পৰিয়ালে সেই সুবিধাখিনি পাওক আৰু মই অসম যুৱ পৰিষদৰ এজন সদস্য হিচাপে মই প্ৰতিটো ৰাজনৈতিক দলক যোৱে নিৰ্বাচিত হয় ৰাইজে নিৰ্বাচন কৰিব সকলো প্ৰাৰ্থীয়ে ক'ব মই জিকিম বুলি ইতিমধ্যে ৰাইজে এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত দিব তাৰ মাজতে যিহেতু আপুনি কৈছে ক'ব লাগিব চাওক আজি মই আঞ্চলিকতাবাদ কৰিছোঁ 3 নৱেম্বৰ তাৰিখে যেতিয়া এটা বেংগলী সংগঠনে অসম বন্ধ দিছিল সিদিনা বৰাকত সকলো ৰাজনৈতিক দলে তেওঁলোকে দলৰ ঊৰ্ধত আহি বঙালী জাতিৰ স্বাৰ্থত তেওঁলোকে সেই বন্ধ পালন কৰিছিল মই আহ্বান জনাইছোঁ অসমীয়া সত্তা অসমীয়াৰ যিটো জাতীয় সংস্কৃতি সেইটো ৰক্ষা কৰি নিজৰ নিজৰ ৰাজনীতি কৰক নিজৰ নিজৰ দলৰ হৈ আদৰ্শিত হওক আৰু মই ভাবোঁ যে নলবাৰী সংগ্ৰামী সত্তাই প্ৰথমতে জাতিৰ কথা চিন্তা কৰিব তাৰপিছত দলৰ কথা চিন্তা কৰিব জাতিৰ কথা কোনে চিন্তা কৰি আছে চাওক আপোনালোকক যোৱা 16ৰ নিৰ্বাচনত ৰাইজে আমাক কৈছিল ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা কৰিব লাগে আমি সেই মিত্ৰতাত আগবাঢ়িছিলোঁ আৰু আজি ৰাইজে কৈছে আমাক যে আমি অকলে নিৰ্বাচন খেলিব লাগে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ যদি ৰাইজে আমাক সেই সময়ত লগ লাগিব দিছিল তেতিয়া ভোট দিছিল আমাক আজি অকলে নিৰ্বাচন খেলিবলৈ দিছে আমি টকা পইচা আমাৰ নাই আমি ৰাইজৰ ওচৰত গৈছোঁ আমাৰ প্ৰাৰ্থী দিছোঁ ৰাইজে ভোট দিব আমাৰ বিশ্বাস আৰু যদি ভোট নিদিয়ে তেতিয়াহ'লে আমাৰ যদি ক'ৰবাত ভুল হৈছে আগন্তুক দিনত আমি আমাৰ ভুলখিনি আমাৰ দলৰ মজিয়াত আমি আলোচনা কৰিম তথাপি দুগৰাকীকৈ মন্ত্ৰীটো আছে এতিয়ালৈকে আপোনালোকৰ এইটো কথা মই জানো আপোনালোকে এইটো কথা সুধিব মই নহয় মই মোৰ কথা নহয় ৰাইজৰ কথা ময়ো কথা কম ৰাইজৰ কথা এইটো আমাৰো সমস্যা হৈছে মন্ত্ৰীৰ ওপৰত সেইদিনাখন ৰমেন কলিতা ডাঙৰীয়াই আৰু এটা অধ্যক্ষৰ পদত বহিছে হ'ব দে শুনক আমাৰো এইটো সমস্যা হৈছে জানই ৰাজনৈতিক দল এটাৰ ঊৰ্ধ্বতম নীতি নিৰ্ধাৰক আমি তলৰ পৰ্যায়ৰ কৰ্মী আমি বিচাৰিছোঁ আৰু এইটো কথাও ঠিক আজিৰ তাৰিখত আমি ভাৰতীয় জনতা পাৰ্টীৰ পৰা ওলাই আহিলে আমি চৰকাৰখন হল ঠেকাত নপৰে আমি ওলাই আহিব পাৰিম কিন্তু এইটো কথা আপোনালোকক কওঁ আজি অসম গণ পৰিষদে আমি ইয়াত যিসকলে আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ কিন্তু অসম গণ পৰিষদৰ প্ৰতিদিন দিল্লীত যায় কিন্তু আজি প্ৰতিবাদ কৰি আছে আৰু এই কথালৈকে এতিয়ালৈকে কৈছে তেওঁলোকে যিদিনাখন এই বিলখন উত্থাপন হ'ল সেইদিনাখন কিন্তু ওলাই আহিব ৰাইজৰ হেঁচাত ওলাই আহিব আজি 70টা সংগঠন সদৌ অসম ছাত্ৰ সন্থা সকলো বুদ্ধিজীৱী সকলোৱে এই কথাৰ প্ৰতিবাদ কৰিছে গতিকে তাৰ পিছতো যদি তেওঁলোকে থাকে তেতিয়াহ'লে তেওঁলোকে আত্মঘাতী সিদ্ধান্ত ল'ব ঠিক আছে ধন্যবাদ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে মই এবাৰ বিধায়ক অশোক শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি এই মুহূৰ্তত যি ঠাইত উপস্থিত আছোঁ এয়া আপোনাৰ সমষ্টিৰ অন্তৰ্গত প্ৰথম কথা বিভিন্ন ধৰণৰ প্ৰসংগ উত্থাপিত হৈছে যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক সেইখন সন্মুখত ডাঙৰ প্ৰত্যাহ্বান বুলি ধৰি লৈ বহুতে সেই সম্পৰ্কে ক'ব বিচাৰিছে সেই প্ৰসংগটো আছে কিন্তু আপোনালোকৰ যিটো উদ্দেশ্য বা যিটো মূল ইছ্যু ইতিমধ্যে এগৰাকী আপোনালোকৰ প্ৰাৰ্থীয়ে কৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া বুলি কৈছে আপোনালোকৰ ইছ্যুটো কি সেই বিষয়টো তল পেলাই আগবঢ়াই লৈ যোৱাৰ বাবে আপোনালোককো নিৰ্বাচনত নিশ্চয়কৈ এটা ইছ্যুৰ প্ৰয়োজন হ'ব নলবাৰীত থাকি আপুনি নলবাৰীবাসীৰ মন জয় কৰাৰ বাবে কোনটো ইছ্যুক প্ৰাধান্য দিব বুলি ভাবে মই প্ৰথমতে আপোনালোকৰ জৰিয়তে সদৌ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে
এক মুক্তাংকন প্ৰস্তুত কৰিছে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আৰু মই তাত ক'ব বিচাৰিছোঁ যে ইছ্যু দুইটাই আমাৰ কাৰণে অতি প্ৰয়োজনীয় কিন্তু যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত অহা 9 ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচন হ'ব আৰু এই পঞ্চায়ত নিৰ্বাচনত আমি উন্নয়নৰ সপক্ষে আৰু এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ কাৰণে আমি এই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু এইটো আমাৰ প্ৰধান লক্ষ্য হ'ব কাৰণ আপোনালোকে দেখিছে বা সমগ্ৰ বা ইয়াত যিখিনি আজি ৰাইজ উপস্থিত হৈছে তেখেতসকলে দেখিছে যে বিগত 71 বছৰৰ যিটো ইতিহাস এই ইতিহাসে নলবাৰীক কেনেদৰে প্ৰতাৰণা কৰিছিল সেইটো দেখিছে কিন্তু 2.5 বছৰে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত গঠিত হোৱা চৰকাৰখনে যেনেদৰে উন্নয়ন কৰিছে বা দুৰ্নীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে সেইটো ৰাইজ আজি আশ্বস্ত হৈছে আৰু সেই কাৰণে পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট দিয়াৰ কাৰণে ৰাইজ অন্তত নিশ্চিত হৈছে মই এটা উদাহৰণ দিব বিচাৰিছোঁ যে দুৰ্নীতি কেনেদৰে নিৰ্মূল কৰোঁ খুজিলে কৰিব পাৰি APSCৰ যিজন অধ্যক্ষ সেই অধ্যক্ষগৰাকীক অপহৰণ কৰি আজি জেলৰ ভাত খোৱাৰ কাৰণে আজি আমাৰ অন্তত নলবাৰীৰ দৰে সমাজে সেইটোত স্বাগতম জনাইছে যিটো কাম কৰিব পৰা নাছিল যিটো কাম কৰিবলৈ সম্ভৱ নহয় বুলি সেই সভাপতিগৰাকীয়ে দম্ভালি মাৰিছিল তেওঁ আজি জেলৰ ভাত খাবলগীয়া হৈছে বা যাৰ ফলত আজি বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী এই পৰীক্ষাটো দি তেওঁলোকে ভালদৰে উত্তীৰ্ণ হ'ব পাৰিছে বা চাকৰিত অৱতীৰ্ণ হ'ব চাকৰি ল'ব পাৰিছে এইটোৱে এটা যোগাত্মক দিশ আৰু এইটোৱে শিক্ষিত মানুহৰ লগতে সৰ্বসাধাৰণক দুৰ্নীতিমুক্ত কৰাৰ কাৰণে এটা যথেষ্ট চেষ্টা কৰাটো তেওঁলোকে দেখা পাইছে আৰু সেই কাৰণে দুৰ্নীতিমুক্ত আৰু উন্নয়নশীল এখন সমাজ লাগে বুলি সকলোৱে নিশ্চিত হৈছে এটা প্ৰসংগ উত্থাপন কৰিছে যে বেতনৰ প্ৰসংগটো কৈছে যিবিলাক পঞ্চায়তত নিৰ্বাচিত হৈ যাব যাতে পৰৱৰ্তী সময়ত দুৰ্নীতি কৰাৰ স্কোপ এটা নাথাকে বেতন পাব নেকি ইমান দিনত বেতন পোৱা নাছিলে চাগে নেকি কংগ্ৰেছৰ যিখিনি আছিলে কণ্টিনিউ হৈ আছিল নে মাজতেতো এটা প্ৰতিবাদো চলিছিল বহুত দিন ধৰি পোৱা নাছিলে বুলি অনাৰিমটো প্ৰথমতে বেতনত যোৱাটো পঞ্চায়তত বেতন দিয়াৰ কাৰণে ঠিক কৰিছিল কিন্তু তেওঁলোকে বেছিভাগ সময় বেতন নোপোৱাকৈ তেওঁলোকে 5 বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিব লগা হ'ল মই গুণমণি ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে এটা ভাল বিষয় উপস্থাপন কৰিছে সেইটোত মোৰো সহমত আছে আৰু সেই নিৰ্বাচিত হোৱাৰ পিছত জয়ী হোৱাৰ পিছত তেওঁলোকক এটা পাৰিতোষিক দিব লাগে যাতে তেওঁলোকে নিশ্চিন্ত মনে চলিব পাৰে গতিকে সেই ব্যৱস্থাটো মই আজি আপোনালোকৰ মঞ্চৰ জৰিয়তে এইটো চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ তাৎক্ষণিকভাৱে আৰু মই পৰৱৰ্তী সময়ত সেই কথাটো ক'ম যে নিৰ্বাচিত প্ৰতিনিধিসকলক তেওঁলোকৰ যিখিনি মাহিলী পাৰিতোষিক সেইখিনি নিয়মমতে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু সেইটো প্ৰতিটো দলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব সেইটো কেৱল বিজেপিৰ বিজয়ী প্ৰাৰ্থীখিনিৰ ক্ষেত্ৰতে নহয় শেষত মই আকিম এটা বিৰতি ল'ব লাগিব তাৰ পূৰ্বে শেষত এটা প্ৰশ্ন আপোনাৰ প্ৰতি থকা এটা অভিযোগ আমাৰ কাণত পৰিছে আপুনি উন্নয়ন কৰিছে আপোনাৰ সমষ্টিটোত কিন্তু স্বজন তোষণৰ আপোনাৰ বিৰুদ্ধে অভিযোগ আছে নিজৰ কেইগৰাকীমান এটা বিশেষ ব্যক্তিক আপুনি বিশেষ সহানুভূতিৰ দৃষ্টিৰে চাই সেই ধৰণৰ অভিযোগটো সঁচা নেকি সেইটো সেইসকল ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে সেইসকল ব্যক্তিৰ ক্ষেত্ৰত বুলি মই কৈছোঁ যিসকলে আপোনাক অভিযোগ দিছে যে মোৰ নিজৰ মোৰ এজনো ভাই ঠিকাদাৰ নাই সেইটো প্ৰথম কথা মোৰ সম্পৰ্কীয় এজনো নাই মোৰ এজন কোনো ভাই বা সম্পৰ্কীয় চাকৰি প্ৰাৰ্থী নহয় সেইটো দ্বিতীয় কথা আৰু মই দিবলগীয়াও নাই তেনেকুৱা যে মোৰ হয়তো মই তুলি আনি দিম তেনেকুৱা কিন্তু এটা ৰাজনীতিৰ ক্ষেত্ৰত অভিযোগ আহে আৰু আপোনালোকে যদি চাই আগত যি স্বজনতোষণ হৈছিল সেইটো মোৰ ক্ষেত্ৰত হোৱা নাই কিন্তু তথাপিতো ৰাজনীতি যিহেতু কৰিছোঁ ৰাজনীতিৰ ক্ষেত্ৰত স্বজনতোষণ হ'ব কিছুমানে অপদাৰ্থ বুলি ক'ব কিছুমানে মানে কাম নকৰা বুলি ক'ব আৰু কিছুমানেতো এইটো বগা হাতী বুলি কয় গতিকে ৰাজনীতিৰ ক্ষেত্ৰত এইবিলাক স্বাভাৱিক প্ৰক্ৰিয়া কাৰণ ৰাজনীতিৰ প্ৰতিপক্ষ সদায় বেছিভাগে আক্ৰমণ কৰিছিলে আপুনি গ্ৰহণ কৰিছে আক্ৰমণ মই আক্ৰমণ গ্ৰহণ কৰাৰ কথা নহয় মই সেই কথাটো কৈছোঁ যে এইটো স্বাভাৱিক কথা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম পুনৰ আপোনালোকৰ ওচৰলৈকে আৰু আজি আমি আছোঁ নলবাৰীৰ মাজত নলবাৰীবাসী ৰাইজৰ মনৰ কথা শুনিছোঁ আচলতে পঞ্চায়ত নিৰ্বাচনত ডাঙৰ প্ৰশ্নটো হ'ল কাক ভোট দিব কিয় ভোট দিব এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম জিতেন দত্ত মৃণাল হাজৰিকা জাতিদ্ৰোহী বাংলাদেশী দালাল নক'ব আপোনালোকৰ বাংলাদেশী আনিবলৈ নক'ব আপোনালোকৰ এমএলএ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ
বিশেষকৈ নলবাৰী জিলাত পঞ্চায়তৰ নিৰ্বাচনী ফলাফল কি হ'ব আৰু পঞ্চায়তৰ নিৰ্বাচনে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কি মেছেজ দিব বিশেষকৈ নলবাৰী জিলাৰ পৰা তিনিটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি মই এবাৰ পুনৰ কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কি হবে এইবাৰ কংগ্ৰেছে যিটো কথা কোৱা হৈছে কেৱল নলবাৰী জিলা বুলিয়ে নহয় ৰাজ্যজুৰি এটা ধাৰণা কৰা হৈছে যে বিজেপিৰ সন্মুখত যেহেতু প্ৰত্যাহ্বান আছে অসম গণ পৰিষদৰ স্থিতিটোক লৈ কিছু সংখ্যক লোকৰ কিছু দলিল্যমান অৱস্থা এটা আছে মনৰ স্থিতিটোও ক্লিয়াৰ নহয় কিছুমান ভোটাৰৰ গতিকে সেই সম্পূৰ্ণ সুযোগটো একেবাৰে কংগ্ৰেছলৈকে আহিব নেকি সেইদৰে বুকু ফুলাই নিশ্চয় আছে আপোনালোকে চাওক যোৱা 4.5 বছৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ যিটো প্ৰতিটো দিশত আভুৱা ভৰা কথা আৰু অসমত যোৱা আৰু এটা বছৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ প্ৰতি অসমৰ জনজীৱন যি বিধ্বস্ত কৰা আৰু অসম গণ পৰিষদৰ যি দুমুখীয়া স্থিতি এই স্থিতিৰ কাৰণে সৰ্বসাধাৰণ যে যি সময়ত নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ অপসাৰণৰ কথা কৈ ক্ষমতাত আহিছিল কিন্তু তাৰে 90% 1% পূৰণ কৰিব পৰা নাই আৰু বিজেপিৰ বন্ধুসকলে প্ৰতিটো ক্ষেত্ৰত কৈছে তেওঁলোকক দুৰ্নীতিৰ মানে কাৰণে ভোট দিব তো ৰাফেল কেলেংকাৰীৰ দুৰ্নীতি যি ৰাহুল গান্ধী সদায় প্ৰত্যাহ্বান জনাই আছে অসমত বিৰোধী দলপতিয়ে কৈ আছে চেকগেট চিণ্ডিকেটৰ দুৰ্নীতি সেই দুৰ্নীতিৰ কথা তেওঁলোকে প্ৰত্যাহ্বান হয় তাতকৈ ডাঙৰ কথা মই আজি নলবাৰীত কওঁ যে নলবাৰীত তেওঁলোকৰ জিলা উপসভানেত্ৰীৰ এগেইনষ্টে দুৰ্নীতিৰ কথা কৈছোঁ জিলা উপসভানেত্ৰীৰ এগেইনষ্টে মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী জিলা উপসভানেত্ৰীৰ বিৰুদ্ধে বৰ্তমান পঞ্চায়ত প্ৰাৰ্থী চাকৰি লোৱাৰ দুৰ্নীতিৰ অভিযোগ দিছে এই লিখিত কোনে দিছে চাওক এই লিখিত দিছে বিশাল বৰ্মন দুৰ্নীতিৰ অভিযোগ কি চাকৰি লোৱা বুলি দিছে কি দিছে এইখন লিখিত অভিযোগ চাম বিশাল বৰ্মনে জিলা সভাপতিক বিজেপি জিলা উপসভানেত্ৰী দুৰ্নীতিৰ বিৰুদ্ধে এই কথাটো বিজেপি জিলা কমিটিয়ে গম পায় নে নাপায় নাই নাই তেওঁলোকে যেনেকৈ ৰাফেল কেলেংকাৰী দুৰ্নীতি নিয়ন্ত্ৰণ কৰিছে অসমত চেকগেট চিণ্ডিকেট কৰিছে নলবাৰী সমষ্টিত জিলা উপসভানেত্ৰীৰ এগেইনষ্টে কেণ্ডিডেটে দুৰ্নীতিৰ জিলা সভাপতিক দিছে এয়াই তেওঁলোকৰ দুৰ্নীতিৰ প্ৰমাণ গতিকে প্ৰতিটো ক্ষেত্ৰতে ৰাইজে তেওঁলোকৰ চৰিত্ৰ দেখি পাইছে গতিকে এবাৰ কংগ্ৰেছে দুৰ্নীতি নকৰে কংগ্ৰেছৰ দুৰ্নীতিৰ কথা কৈতো নৰেন্দ্ৰ মোদী চৰকাৰ বা সৰ্বানন্দ সোণোৱাল চৰকাৰত আহিছিল সেইকাৰণে কৈছোঁ এইবাৰ নকৰে আৰু কংগ্ৰেছে দুৰ্নীতি কৰাই নাই কৰাৰ প্ৰশ্ন কেনেকৈ আহিল কংগ্ৰেছে দুৰ্নীতি কৰাই নাই তাতকৈ ডাঙৰ কথা এই গৰ্ডন ফিল্ডৰ ভিতৰত 10 লাখ টকাৰ এইটো জিম আপুনি নিজে চাওক এইটো 10 লাখ টকাৰ জিম নে ক'ত আছে জিমটো এইটো পস্তুৰ কাষত এইটো দুৰ্নীতি হৈছে নে এইটো কোনে বনাইছে নামে কৈ দিব বাৰু মানে নামটো বিধায়ক ডাঙৰীয়াই কৈছে তেখেতৰ কোনো আত্মীয় স্বজন কিন্তু ঠিকাদাৰ নহয় দিবলগীয়া একো নাই নাই ইটো ল'ৰা মানে বিজেপিৰ যুৱ মৰ্চাৰ ল'ৰা আহি বনাই আছে মই নাম ক'ব নোখোজোঁ মই সেইটো আপুনি চাওক এইটো 10 লাখ টকাৰ জিম কেন্দ্ৰীয় নেতৃত্বই কি কৈছিল যে জেলতে বিজেপি কংগ্ৰেছৰ চৰকাৰত যদি ইমানেই দুৰ্নীতি হৈছে কংগ্ৰেছৰ এজনো মন্ত্ৰীক কিয় জেলত ভৰাব নোৱাৰিলে তেওঁলোকে দুৰ্নীতি যদি হৈছিল আজিতো কেন্দ্ৰীয় সংস্থা তেওঁলোকৰ গৃহ মন্ত্ৰালয় তেওঁলোকৰ কিয় এজন নেতাক জেলত ভৰাব নোৱাৰিলে আপোনালোকৰ ঠিক আছে এই প্ৰসংগতে বাইদেউৰ ওচৰলৈকে আপুনিও ভাবে ন কংগ্ৰেছে দুৰ্নীতিমুক্ত শাসন দেখুৱাব হয় নিশ্চয়কৈ দেখাব আৰু মই এটা কথা ক'ব খোজোঁ বিজেপি এজিপি সকলোকে তেওঁলোকে কৈ আছে যে কংগ্ৰেছে দুৰ্নীতি কৰা নাছিল নেকি যদি কৰিছিলে ঠিক আছে তেওঁলোকে প্ৰমাণ দিয়ক আৰু কৰা 1 মিনিট জেলত দিয়ক আৰু যিবিলাকে দুৰ্নীতি কৰিছিল বুলি তেওঁলোকে কৈ আছে সেই দুৰ্নীতি কৰা মানুহবিলাকক কিন্তু তেওঁলোকে লগত লৈ পেলাই কাম কৰি আছে আজি তেওঁলোকে লগত লৈ আছে যিবিলাকে দুৰ্নীতি কৰিছে সেই লোকক তেওঁলোকে লগত ৰাখিলে মানে এইখিনি কংগ্ৰেছৰ মানুহ আছিলে সেই দুৰ্নীতি কৰা মানুহখিনিক তেওঁলোকে লগত লৈ কাম কৰিছে যোনে মানে দুৰ্নীতি কৰিছিল বুলি তেওঁলোকে কৈছে আজি না সেইখিনি তেওঁলোকে ক'ব বিচাৰে কংগ্ৰেছৰ মানুহে কৰিছিল এতিয়া সেই কংগ্ৰেছৰ মানুহখিনি বিজেপি গ'ল নেকি মানুহখিনি বিজেপিত গৈছে তেওঁলোকে আকোৱালি লৈছে সেইখিনিকে লৈছে তেওঁলোকে আকোৱালি গতিকে তেওঁলোকে ক'ত দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিব দুৰ্নীতি যদি কৰিছিল সেই দুৰ্নীতি কৰা মানুহখিনিক তেওঁলোকে লগত কিয় লৈছে তেতিয়াহ'লে তেওঁলোকে আউট কৰি নিদিয়ে কিয় লগত লৈ কাম কৰি আছে মানে সেইটো লৈ লৈছে লগত লৈ লৈছে আচ্ছা ঠিক আছে এক ছেকেণ্ড আপুনি কোনটো সমষ্টিক প্ৰতিনিধিত্ব কৰে বাইদেউ মই নলবাৰী সমষ্টিৰ নলবাৰী ডিষ্ট্ৰিক্টৰ মহিলা প্ৰেচিডেণ্ট নলবাৰী জিলাৰ মহিলা সভানেত্ৰী আপোনাৰতো ধৰ্মপুৰ সমষ্টিও আছে হয় ধৰ্মপুৰ আছে ধৰ্মপুৰ সমষ্টিৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী আছে হয় কোন চেণ্ডেকা নীলমণি চেণ্ডেকা নীলমণি চেণ্ডেকাৰ পুত্ৰ
APSC কেলেংকাৰীত জেলত যে গৈছিল আপুনি জানে নে? হয় জেলত গৈছে, হয় জানো জেলত গৈছে। সেইবোৰ ঘটনাটো হোৱাটো বেয়া লাগে নে কি? বেয়া লাগে নাই, অলপো বেয়া নালাগে। যদি সঁচাকৈ তেওঁ দুৰ্নীতি কৰিছে, যদি তেনেকুৱা কৰিছে, আৰু 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 বহুত এনেকুৱা তেওঁলোকৰ বিজেপি নেতাৰো জীয়ৰীও আছে, গতিকে তেওঁলোকে সেইবিলাকো জেল খাটিছিল। গতিকে অকলতো নীলমণি চেণ্ডেকাৰ নহয়, RP শৰ্মা আদিকে ধৰি গোটেইবিলাক আছিল তাতে তেওঁলোকৰ। তাৰমানে কাকনো বুলিবা ককা, সকলোৰে দাড়ি চুলি পকা। এইটোতো তেনেকৈ ক'ব পাৰি। ৰাজনীতি বুলিছে কাক, তেনেকুৱাই কথা। ৰাজনীতি বুলিছে কাক, তেনেকুৱাই ক'ব পাৰি। দুৰ্নীতি হ'ব লাগিব, তেতিয়া ৰাজনীতি হ'ব। কাৰণ দুৰ্নীতি যদি কংগ্ৰেছে কৰা বুলি কৈছে, মই এটা কথাই ক'ব খোজো, কংগ্ৰেছে দুৰ্নীতি কৰিলে 15 বছৰ ৰাজত্ব কেনেকৈ কৰিব? ৰাইজে কিয় আঁকোৱালি লৈছিল 15 বছৰ? ঠিক আছে, কিবা ক'ব বিচাৰিছে? 1 মিনিট মই আপোনালোকলৈ এটা অনুৰোধ ৰাখিছোঁ। আপোনালোকৰ বিত্তমন্ত্ৰী যশৱন্ত ডাঙৰীয়া কাৰ মানুহ? যশৱন্ত ডাঙৰীয়া আপোনালোকৰ বিজেপিৰ প্ৰাক্তন বিত্তমন্ত্ৰী। তেখেতে কোনটো কথা কৈছে? আমি নকওঁ, আমি কংগ্ৰেছে কোৱা নাই। তেখেতে কৈছে যে মোদী ডাঙৰীয়াই বিমুদ্ৰাকৰণ কৰি গোটেই ভাৰতবৰ্ষৰ অৰ্থনৈতিক কাঠামোটো ধ্বংস কৰি পেলাইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যুত্তৰ লাগে। আপুনি অগপৰ পৰা আছিলে নেকি? কৈছোঁ মই অগপ নলবাৰী জিলা সমিতিৰ সভাপতি মানন্দ ৰাজবংশী কৈ আছোঁ যে আমাৰ অগপক দুমুখীয়া নীতি লোৱা বুলি পেলাই যিগৰাকী ব্যক্তিয়ে ক'লে, এইটো কথা মই স্পষ্ট কৰি দিছোঁ যে আমি কোনো ক্ষেত্ৰত অসম গণ পৰিষদ, অসমৰ ৰাইজৰ হিয়াৰ আমঠু, এই দলটো ৰাইজৰ দ্বাৰা গঠিত এটা দল, এই দলটোৱে কেতিয়াও দুমুখীয়া নীতি গ্ৰহণ নকৰে। মই এই কথাটো কৈছোঁ, আজি কৈ আছোঁ, উত্তৰ দি আছোঁ, আপুনি শুনি লওক। নাগৰিকত্ব সংশোধনী বিধেয়ক, এই বিধেয়কখনৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ স্থিতি স্পষ্ট। বেছি দিন নাই চাগে আপোনালোকৰ চৰকাৰ? এক মিনিট ক'বলৈ দিয়ক। সেইটোৱে সুধিছোঁ, চৰকাৰ আৰু আপোনালোক বেছি দিন নাই চাগে এতিয়া নেকি? কাৰণ এইখনটো গ্ৰহণ কৰিব আপোনালোকৰ মতে নকৰে। এইটো বিজেপি চৰকাৰৰ তেওঁলোকৰ কাৰ্যপন্থাৰ ওপৰত নিৰ্ভৰ কৰিব। আচ্ছা, 1 নম্বৰ, আজি কংগ্ৰেছে কৈছে যে তেওঁলোকে আমি AGP দুমুখীয়া লৈছোঁ, কিন্তু কংগ্ৰেছে কেনেকৈ দুমুখীয়া নীতি লৈছে সকলোৱে জনা উচিত। কেনেকৈ লৈছে? অসমৰ জানে, কিন্তু জানে আজি ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকে কৈ থাকে যে এই বিলখনৰ আমি বিৰোধিতা কৰোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকে কৈ থাকে যে আমি বিলখনৰ বিৰোধিতা কৰিছোঁ, বিলখন আমি গ্ৰহণ কৰিব। কিন্তু বৰাক উপত্যকাত ইয়াত তেওঁলোকৰ সুস্মিতা দে, ইয়াত গৌতম ৰ কমলেক্ষ দে, সকলোবিলাকে তেওঁলোকে এই বিলখনৰ সপক্ষত তেওঁলোকে কি কৰিছে, মেমৰেণ্ডাম ছাবমিট কৰিছে। অকল মেমৰেণ্ডাম নহয়, সকলো ক্ষেত্ৰতে তেওঁলোকে স্পষ্ট কৰি দিছে যে বৰাক উপত্যকাৰ হিন্দু বঙালীয়ে কেতিয়াও এই বিলখন গ্ৰহণ হ'বই লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। একদম নহয়, আপুনি শুদ্ধ কথা কৈছে। তাৰ প্ৰত্যুত্তৰ লাগিব, উত্তৰটো লাগিবতো, আমাক উত্তৰো লাগিব। সেইটো কথা হয়, সেই কথাটো আছে। ৰাইজৰ মাজত প্ৰশ্ন, 1 ছেকেণ্ড বাৰু, ৰাইজৰ মাজত প্ৰশ্নটো আছে, ক'ব পাৰে, উঠক। ৰাইজৰ মাজত প্ৰশ্নটো আছে যে আপোনালোকে বৰাক উপত্যকাত এটা কয়, ব্ৰহ্মপুত্ৰ উপত্যকাত এটা কয়, সেই কথাটো বিভিন্ন সময়ত কিন্তু চৰ্চিত হৈছে। নাই ব্যক্তিগত কথা, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু মই ব্যক্তিগতভাৱে যি মন যায় তাকে কৰি থাকিব আৰু দলে চাই থাকিব নেকি? সেইটো হিলাৰিত কৈ আছে ব্যক্তিগত কথা। আজি এটা কথা চিন্তা কৰক, AGP আৰু বিজেপি এটা পইচা তেতিয়াহ'লে এনেকুৱা দুৰ্নীতি কৰিছে, ব্যক্তিগতভাৱে কৰিছে, আমি দলে একো কৰিবলগীয়া নাই। সেইটো নহয়। শুনক, এটা কথা মই আপোনাক ক'লোঁ, ৰাইজৰ সন্মুখতে মই এটা কথা কৈছোঁ, দুৰ্নীতিৰ সৃষ্টিকৰ্তা অসমৰ প্ৰভাৱশালী মন্ত্ৰী, বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী, আৰু তেওঁ হ'ল অসমৰ দুৰ্নীতি সৃষ্টিকৰ্তা। আৰু তেওঁৰ দুৰ্নীতি ছত্ৰছায়াতে অসমত দুৰ্নীতি হৈছিল, কংগ্ৰেছৰ দিনতো হৈছিল, আজি বিজেপিৰ দিনতো হৈছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণৰ যিটো অভিযোগ, মই আপোনাৰ ওচৰলৈকে আহিম। ঠিক আছে, এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ কথা কৈছে, আগতে আপোনালোকৰ আছিল ন? আগতে আপোনালোকৰ আছিল তেখেত? আগতে আপোনালোকৰ আছিল দুৰ্নীতি যে এগৰাকী ব্যক্তিৰ লগতে হোৱা বুলি কৈছে। আপোনালোকৰ লগত থাকোঁতে আপোনালোকৰ লগত কৰিছেতো নে নাই কৰা? কৰিছে। আৰু এতিয়া বেলেগৰ লগত কৰিছে। ঠিক আছে, কি কয়? তেখেতসকলে কৈছে যে তেতিয়াও দুৰ্নীতি কৰিছিল, এতিয়াও কৰিছে। যদি প্ৰমাণ আছিলে সেই সময়তে বহিষ্কাৰ কিয় নকৰিলে? তেখেতক সেই সময়ত বহিষ্কাৰ কিয় নকৰিলে? তেখেত যে তৰুণ গগৈ ডাঙৰীয়া ৰাজধানী নাছিলে, সেই সময়ত দুৰ্নীতি কৰিছিলে, কিয় বহিষ্কাৰ নকৰিলে? আৰু এটা কথা, ইমানে দুৰ্নীতি হৈছে, আজি মাৰিয়া তামিমৰ মুছলিম ছোৱালীয়ে APSC 1 নম্বৰ কেনেকৈ হ'বলৈ পাৰে? আগতে APSC 0 পাই পেলাই গাড়ীত বহে, কোনো মন্ত্ৰী, কোনো MLA
ল'ৰা ছোৱালীয়ে বহে, কিন্তু আজি মাৰিয়া তামিমৰ দৰে ছোৱালী কিয় APSCৰ 1 নম্বৰ হ'বলৈ পাইছে? মানে কি দুৰ্নীতি নাই কাৰণে আজি সাধাৰণ ছোৱালীও যে APSCৰ 1 নম্বৰ হ'বলৈ পাইছে? মোৰ নিজৰ বন্ধু এজনে 2বাৰ প্ৰিলিমিনাৰী পাছ কৰিছিলে কংগ্ৰেছৰ দিনত। দুৰ্নীতিৰ কাৰণে তেওঁ পইচা দিব নোৱাৰিলে কাৰণে APSCৰ মেইনছ পাছ কৰিব নোৱাৰিলে। আজি মাৰিয়া তামিমৰ দৰে সাধাৰণ ছোৱালী এজনীয়ে কেনেকৈ পাছ কৰিলে যদি দুৰ্নীতি আছিলে? আপোনালোকৰ কাৰণে আছে, কাৰণ আপোনালোকৰ মঙলদৈ সমষ্টিৰ বিধায়কজনে ঘৰত 3টাকৈ লৈছে দুৰ্নীতি কৰি। আপোনালোকৰ মঙলদৈৰ উপ-সভাপতি লৈছে, আপোনালোকৰ সাংসদে লৈছে, আৰু আমাৰ মাননীয় মনমোহন সিং ডাঙৰীয়া নেতৃত্বত যেতিয়া দুৰ্নীতি হৈছিল কানিমুজি একে ৰাজা আৰু হেৰিৰ দৰে মানুহক জেলত ভৰাই থৈছিল। কিন্তু আপোনালোকৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে জয় শাহৰ পুত্ৰ 50,000 টকাৰ পৰা অমিত শাহৰ পুত্ৰই ক'ত থৈছে? এইবিলাক দুৰ্নীতি আপোনালোকৰ কেলেংকাৰী। আপোনাকে সুধিব বিচাৰিছো, এই যিটো এক ছেকেণ্ড মাইকটো দিয়াৰ আগতে মই কুৱেশ্যনটো কৰি লওঁ। মাইকটো দিয়াৰ আগতে এই যে কথাটো কৈছে APSCৰ পৰীক্ষা হ'ল, দুৰ্নীতিমুক্ত হৈছে, আমি দল সংগঠন বাদ দিলোঁ, যি দল সংগঠনে নহওক, আমাৰ ঘৰতো আমাৰ হয়তো প্ৰজন্ম আছে, প্ৰতিনিধি আছে, প্ৰাৰ্থী আছে। এই যদি আপোনালোকে অনুভৱ নকৰে নেকি যে এইবাৰ যিটো APSCৰ পৰীক্ষা অনুষ্ঠিত হৈছে সঁচাকৈ দুৰ্নীতিমুক্ত হৈছে, আৰু এই ধৰণে যদি চলি যায় আমাৰ মাজৰ আমাৰ কোনোবা ভাই ভনীয়ে সেইধৰণে দুৰ্নীতিমুক্ত 5 পইচা ঘোচ নিদিয়াকৈ চাকৰি ল'ব পাৰিব, ডাঙৰ ডাঙৰ চকীত বহিব পাৰিব, এইটো এটা ভাল কথা নহয় নেকি? কি ভাবে ব্যক্তিগতভাৱে? এইটো আমি ছাপোৰ্ট কৰোঁ, দুৰ্নীতিমুক্ত হোৱাটো APSCৰ পৰীক্ষাটো আমি দুৰ্নীতিমুক্ত হোৱাটো আমি বিচাৰোঁ। কিন্তু মই এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ, মানিছে নে নাই মনা? এইবাৰ যে দুৰ্নীতিমুক্ত হৈছে দুৰ্নীতিটো আমি মানিছোঁ, দুৰ্নীতি হোৱাৰ কাৰণে যিখিনি জেল দিছে তাৰ কাৰণে আমি ভাল পাইছোঁ। এটা কথা স্পষ্ট কৰি দিব গৈছোঁ, 1 নম্বৰ কথাটো হ'ল কি যে মিত্ৰজোঁটৰ চৰকাৰে এই যে আগন্তুক পঞ্চায়ত হ'ব এটা পদক্ষেপ গ্ৰহণ কৰিছে, সেইটো হ'ল কি যে শিক্ষাৰ যিটো কোৱালিফিকেশ্যন যিটো কথা আনিছে, এইটোক আমি অসম গণ পৰিষদ দলে আমি এইটো স্বাগতম জনাইছোঁ। আচ্ছা, আৰু এটা কথা, এই যিটো মানে আমাৰ যিটো জনসংখ্যা বৃদ্ধি, এই জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এইটো মই ভাবোঁ যে এই যিটো আমাৰ 2টাতকৈ অধিক সন্তানৰ কথাটো আনিছে, এইটো এটা ভাল কাৰ্যকৰী পদক্ষেপ হ'ব, সেইটোকো আমি আদৰণি জনাইছোঁ। মানে 2টা কামক সমৰ্থন কৰি আছে। কি কৈছে? 2টা কামক ভাল কামকেইটা সমৰ্থন কৰি গৈছে। হয়, ভাল কাম 2টা কৰিছে, মানে ভাল কাম সমৰ্থন কৰিছোঁ। 1 নম্বৰ ৰ'ব, আমি কংগ্ৰেছকো সমৰ্থন কৰোঁ, আমি কংগ্ৰেছে ভাল কামটোক আমি সমৰ্থন কৰোঁ। শুনি লওক, আমি দুইটা ৰ'ব, 2টা ৰাষ্ট্ৰীয় দলক এটা কথাত আমি সমৰ্থন নকৰোঁ। দুইটাই শুনি লওক। এতিয়া বাংলাদেশক মাটি দিয়া সিদ্ধান্ত লৈছিল কংগ্ৰেছে, কাৰ্যকৰী কৰিছে বিজেপিয়ে। 1 নম্বৰ কথা ৰ'ব, হয় নাই এজিপি দিয়া নাই। বৃহৎ নদী বান্ধৰ প্ৰবক্তা হ'ল কংগ্ৰেছ। সেইটোৱে কথা কথাৰ মাজত কথা ওলাই যায়, বাংলাদেশক মাটি দিয়াৰ সিদ্ধান্ত লৈছিল কংগ্ৰেছে, কাৰ্যকৰী কৰিছে বিজেপিয়ে, সমৰ্থন দিছে এজিপিয়ে। বাকী থাকিল কি? সেই প্ৰশ্ন ৰাইজৰ মাজত থাকিব। সেইবাবে ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত, কাক ভোট দিম, কিয় ভোট দিম, পঞ্চায়তৰ ৰণদংগা, পুনৰ উভতি আহিম এটা চমু বাণিজ্যিক বিৰতিৰ পিছত। জিতেন দত্ত, মৃণাল হাজৰিকা জাতিদ্ৰোহী বাংলাদেশী দালাল নক'ব, আপোনালোকৰ বাংলাদেশ আনিম বুলি নক'ব, আপোনালোকৰ উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে, বিশেষকৈ নলবাৰী জিলাত উপস্থিত আছোঁ সচেতন ৰাইজ। ইতিমধ্যে যুক্তি আছে, বিভিন্ন প্ৰসংগ উত্থাপন কৰিছে, কিন্তু ডাঙৰ প্ৰশ্ন সেইটোৱে, কাক ভোট দিম, কিয় ভোট দিম। মই পুনৰ দল সংগঠনৰ প্ৰতিনিধি আছে, আছুৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। কাক ভোট দিম আৰু কিয় ভোট দিম? এতিয়া আজিৰ এই সময়ত আমি দেখিছোঁ যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ইয়াত বোকা ছটিওৱা তেওঁলোকৰ যিটো কৌশল ৰাজনৈতিক ভোট লাভৰ কাৰণে, এই কৌশলটো দেখি দুখো লাগিছে যে আচলতে এই ৰণদংকা, এই যিটো অনুষ্ঠান আপোনালোকে পাতিছে, আমি ধন্যবাদ জনাইছোঁ। এই ৰণদংকা কাৰ? এটা প্ৰশ্ন হৈছে। এই ৰণদংকা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ইলেকশ্যনৰ সপক্ষে ভাৰতবৰ্ষৰ বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে থকা জনসাধাৰণৰ।
আৰু এই জনসাধাৰণে জানে আজি ইয়াত বিভিন্ন দুৰ্নীতিৰ কথা আহিছে, কিন্তু প্ৰতিটো দলে বিভিন্ন সময়ত কেনেকৈ কি ধৰণৰ দুৰ্নীতিত লিপ্ত হৈ আছে বা আছিল এই কথা ভাৰতবৰ্ষৰ জনসাধাৰণে জানে, অসমৰ ৰাইজে জানে। এতিয়া আজিৰ এই পবিত্ৰখন এই প্ৰাক মুহূৰ্তত এটা কথা মনলৈ আহিছে যে বিজেপি দলৰ যিটো পৰিৱৰ্তনকামী যেতিয়া তেওঁলোকে নিৰ্বাচন পাতিব আহিছিল ইয়াত যে এখন পৰিৱৰ্তনকামী চৰকাৰ লাগে, খিলঞ্জীয়াৰ এখন চৰকাৰ লাগে, তেতিয়া কৈছিল যে সেই দিল্লীৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া বৰ্তমান সময়ৰ প্ৰধানমন্ত্ৰী তেখেতে আহি কৈছিল যে অসমৰ পৰা বাংলাদেশীয়ে তালি টপলা বান্ধি গুচি যাব লাগিব যদি আমাৰ চৰকাৰ হয়। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰোঁ, আজি এই যি খিলঞ্জীয়াৰ বাবে পৰিৱৰ্তনকামী এখন চৰকাৰৰ কথা কৈছিল, জাতি মেটি ভেটিৰ সুৰক্ষাৰ কথা কৰি বিজেপিয়ে যে শাসনৰ গাদী দখল কৰিলে, AGP আৰু বিজেপিৰ এলায়েন্সটোৰ ওচৰত মোৰ এটা সন্দেহ হৈছে এওঁলোকে কিবা কিবি কথাত ছাপৰ্ট কৰি আছে, কিবা কিবিত কৰা নাই, আলু পিটিকাৰ নিচিনা হৈছে। হয় নেকি? কথাটো হয় নেকি? AGPয়ে কি কয়? সেই সন্দেহটো কিন্তু ৰাইজৰ আছে, সেই সন্দেহটো ছাত্ৰ প্ৰতিনিধিৰ আছে। অসম গণ পৰিষদ দলে কাৰো লগত সনা পিটিকা কৰা নাই, আমি নিজৰ স্থিতিত আছো। শুনক, আমি নৰেন্দ্ৰ মোদী চৰকাৰৰ কামকো সমালোচনা কৰোঁ, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কামক সমালোচনা কৰোঁ আমি। শুনক, আমাক কথাটো ক'ব দিয়ক, আমাক কথাটো ক'ব দিয়ক, তাৰপিছত আপোনালোকে ক'ব 15 বছৰৰ কংগ্ৰেছৰ অপসাৰণৰ বিৰুদ্ধে ৰাইজৰ মতামত সাপেক্ষে আমি ৰাইজৰ আহ্বানত আমি বিজেপিৰ লগত মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হৈ আছোঁ। আপোনালোকে যি কয় কৈ থাকক, কিন্তু আমাৰ অসমৰ ৰাইজৰ এটাই স্পষ্ট মত, এই যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016, এই 2016 যি নাগৰিকত্ব সংশোধনী বিধেয়ক জাতিৰংগী বিধেয়কখন অসমত আনি পেলাই কাৰ্যকৰী কৰিব বিচাৰিছে। AGPয়ে ইয়াত বাৰে বাৰে কৈ আছে আমি বিৰোধিতা কৰিছোঁ, কিন্তু চৰকাৰখনৰ লগতো একেলগে আছে। বিজেপিয়ে জাতি মাটি ভেটিৰ কথা কৈ আছিল, জাতি মাটি ভেটি আৰু বাংলাদেশী যে অসমৰ পৰা তালি টোপোলা বান্ধি ভাৰতবৰ্ষৰ পৰা বাংলাদেশী খেদি পঠোৱাৰ কথা কৈছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। মানে সেইখন সংসদত উঠিলে যেতিয়া সংসদীয় সমিতিত JPCয়ে উলিয়ালে তেখেতসকল ওলাই আহিব বুলি কৈছেতো, নহয় নেকি? আমাৰ এই গুৰুত্বপূৰ্ণ প্ৰশ্ন, তেওঁলোকে এটা কণ্ডিশ্যন দিছে যে আমি বিজেপিৰ এলায়েন্সৰ পৰা আমি ওলাই আহিম, কেতিয়া ওলাই আহিম সেইটোহে ডাঙৰ প্ৰশ্ন। যেতিয়া ওলাব গ্ৰহণ কৰে, যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন সঁচাকৈ গ্ৰহণ কৰা হয় তেনেহ'লে ওলাই অহাৰ পিছত কি অৰ্থ থাকিল? নাগৰিকত্ব সংশোধনী বিধেয়ক কি হ'ব? গ্ৰহণ কৰা হৈ যাব, অসমৰ খিলঞ্জীয়াৰ প্ৰভুত্ব ম্লান হৈ যাব অসমৰ পৰা। গতিকে এই ক্ষেত্ৰত বিজেপিয়ে হওক, কংগ্ৰেছে হওক, AGPয়ে হওক, যিকোনো ৰাজনৈতিক দলেই নহওক স্পষ্ট মত পোষণ কৰি। ঠিক আছে, আৰু এটা কথা, এই কংগ্ৰেছে বৰাকত এটা বেলেগ কয়, ব্ৰহ্মপুত্ৰত এটা বেলেগ কয়, সেইটো কি ক'ব? কংগ্ৰেছৰ দুমুখীয়া ৰাজনীতি বা বিভিন্ন দলৰ দুমুখীয়া ৰাজনীতি, প্ৰত্যেকেই নিজৰ নিজৰ ভোট বেংকৰ কাৰণে বিভিন্ন ধৰণৰ কথা কৈ আছে। এতিয়াতো আবুল তাবুল বকি থাকে, মানে মানুহৰ কথা কোনেও নকয়, মানুহৰ কথা নকয়, আচল কথা এইটোৱে। AGPয়ে সংগ্ৰাম কৰি আছে, AGPয়ে সংগ্ৰাম কৰি আছে, সেইকাৰণে শুনক, সেইকাৰণে আজি নাগৰিকত্ব সংশোধনী বিল AGPৰ দিনত যি গুপ্ত হত্যা, সেই গুপ্ত হত্যাৰ কাৰণে মানুহে কংগ্ৰেছক ছাপোৰ্ট কৰিছিল 15 বছৰ। আপোনালোকৰ চৰকাৰে আমি মহিলাসকল অলপ পৰা নাছিলো, আপোনালোকৰ চৰকাৰে উদাং হৈ গৈছে আপোনালোকৰ শাসনৰ কালতে। গতিকে ইমানখিনি কথা কয় এতিয়া আৰু লাভ নাই, ডাঙৰীয়া লাভ নাই এইবিলাক কৈ। আচ্ছা, গুপ্ত হত্যাৰ কথা উলিয়াইছে তৰুণ গগৈ ডাঙৰীয়াই। গুপ্ত হত্যাৰ বিচাৰ কৰি পেলাই কাক শাস্তি দিলে? তৰুণ গগৈৰ সাহস আছিল? এজন মুখ্যমন্ত্ৰী এজনে বাৰে বাৰে কয় যে গুপ্ত হত্যা হৈছে, গুপ্ত হত্যাৰ কাক বিচাৰ কৰিলে? না মহিলা প্ৰধান আপুনি কি মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী আছিলে, সেইকাৰণে গুপ্ত হত্যা কৰে। শ্বহীদ কেনেকে হল? কাৰ দিনত হল? আজি কৈছে গুপ্ত হত্যাৰ কথা, লাজ লগা নাই? এগৰাকী হয়। মই AGPক এটা কথাই সুধিব বিচাৰিছোঁ, তেখেতে যি গুপ্ত হত্যা কৰিছে আগতে, এতিয়া কি বিজেপি আৰু কংগ্ৰেছক সমালোচনা কৰি যিটো বাংলাদেশীক আনিব বিচাৰিছে 2000 সংশোধনী বিধেয়ক, সেই বিধেয়কৰ পিছত তেখেতসকলে কি বাংলাদেশীক গুলীয়াই হত্যা কৰাৰ কাৰণে চৰকাৰ আনিব বিচাৰিছে নেকি? সাদুল্লাহ দিনৰ পৰা শুনক, বাংলাদেশী যদি আনিছে, পূৰ্ববংগৰ বঙালী যদি আনিছে, সাদুল্লাহ দিনৰ পৰা, বিমল প্ৰসাদ চলিহাৰ দিনৰ পৰা কংগ্ৰেছে আনিছে। 60 বছৰ কংগ্ৰেছে আনিছে,
বেছি কথা নক'ব আপোনালোকে। কে.এন. শইকীয়া শুনক কে.এন. শইকীয়া আয়োগৰ যিটো আপ টু ডেট খবৰ, এজিপিৰ দিনত কি হৈছিল? এজিপিয়ে 10 বছৰ শাসন কৰিছিল, কেইজন মানে বিদেশী বিদায়ন কৰিছিল, সেইটো হিচাপটো দিব লাগে। কংগ্ৰেছে কিমান দিন শাসন কৰিলে অসম? যিটো কথা কোৱা হৈছে দিনত কিমান বাংলাদেশীনে? আচ্ছা ঠিক আছে ডাঙৰ প্ৰশ্ন, এক ছেকেণ্ড, ডাঙৰ প্ৰশ্ন কেইবাটাও উত্থাপিত হৈছে। এই যে অবৈধ নাগৰিকৰ কথাটো, ঠিক আছে, প্ৰশ্ন তিনিটা একেলগে লগ লাগিছে। প্ৰথম কথা, অভিযোগ আছে, আপোনালোকে চাওক, আপোনালোকে অভিযোগ কৰিছে প্ৰথমতে পূৰ্ববংগীয় বাংলাদেশী আনিছিল। কোনে আনিছিল? প্ৰথমতে পূৰ্ববংগীয় বাংলাদেশ কোনটো দলে আনিছিল? কংগ্ৰেছে আনিছিল। এতিয়া হিন্দু বাংলাদেশী কোনে আনিব বিচাৰিছে? বিজেপি আনিব বিচাৰিছে। এক ছেকেণ্ড, মোৰ 3 নম্বৰ প্ৰশ্নটো আছে। মোৰ 3 নম্বৰ প্ৰশ্নটো আছে। যি অবৈধ নাগৰিকৰ বিৰুদ্ধে, এটা বাতাবৰণৰ বিৰুদ্ধে, এটা আঞ্চলিকতাবাদী ঢৌ অহাৰ পিছত অসম গণ পৰিষদে চৰকাৰ গঠন কৰিছিল, সেই সময়ত বেৰখন কিয় নহ'ল? এই কাঁইটীয়া তাঁৰৰ বেৰখন কিয় নহ'ল? আৰু কেইজন বাংলাদেশী বিতৰণ কৰিলে আপোনালোকে? উত্তৰ দিছোঁ। আপোনালোকে অসম চুক্তিখন সকলোৱে পঢ়িছে, সকলোৱে জনা কথা। অসম চুক্তিৰ এইটোই দফা আছিলে যে অসম চুক্তিখন কাৰ্যকৰী কৰাৰ সম্পূৰ্ণ দায়িত্ব গৃহ বিভাগৰ, নডেল মিনিষ্ট্ৰী হিচাপে গৃহ বিভাগ থাকিব। গতিকে কোনো ৰাজ্য চৰকাৰে কোনো নোৱাৰে। এইটো অসম চুক্তিতে উল্লেখিত আছে। নডেল মিনিষ্ট্ৰী, এইটো গৃহ বিভাগ, নডেল মিনিষ্ট্ৰী গৃহ বিভাগে কৰিব লাগিব। সেইকাৰণে আমাৰ স্পষ্ট কথা, এই কেন্দ্ৰত বিজেপি নেতৃত্বাধীন NDA চৰকাৰেই হওক, কেন্দ্ৰত অধিষ্ঠিত UPA গভৰ্ণমেণ্টেই হওক, এই চুক্তিখন তেওঁলোকে কাৰ্যকৰী হোৱাটো নিবিচাৰে, অসম চুক্তি ৰূপায়ণ হোৱাটো তেওঁলোকে নিবিচাৰে। আৰু সেইকাৰণে অসম গণ পৰিষদে কিন্তু এই ক্ষেত্ৰত আমি অসম চুক্তি ৰূপায়ণ হ'বই লাগিব। এই স্থিতিতে আমি আছো। কেৱল অবৈধ নাগৰিক বিতৰণ হোৱাটো অসম গণ পৰিষদে বিচাৰে আৰু কোনেও নিবিচাৰে। আচলতে পঞ্চায়ত নিৰ্বাচনত ডাঙৰ প্ৰশ্নটো হ'ল কাক ভোট দিব, কিয় ভোট দিব? এটা সময় বাণিজ্যিক বিৰতি, পুনৰ উভতি আহিম। জিতেন দত্ত, মৃণাল হাজৰিকা জাতিদ্ৰোহী বাংলাদেশী দালাল নক'ব, আপোনালোকে বাংলাদেশী আনি বুলি নক'ব, আপোনালোকৰ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশ। এইবাৰ মই বিধায়ক ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ঠিক আছে, আপুনি বেয়া নাপায় যদি অকণ থিয় হৈ দিলে। একচেণ্ট, যিটো প্ৰসংগ উত্থাপিত হৈছে, আপুনি ব্যক্তিগতভাৱে সেইখন বিধায়ক সমৰ্থন কৰে নে নকৰে? মই ব্যক্তিগতভাৱে নহয়, মই ৰাজনৈতিক দলৰ এগৰাকী কৰ্মী আৰু বিধায়ক হিচাপে চৰকাৰে লোৱা প্ৰতিটো সিদ্ধান্তক মই সমৰ্থন জনাওঁ। আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বহুবাৰ কৈছে যে তেখেতে যি সিদ্ধান্ত ল'ব বা বৰ্তমানৰ চৰকাৰখনে যি সিদ্ধান্ত ল'ব, সেইটো অসমৰ ৰাইজৰ স্বাৰ্থৰ হকে সিদ্ধান্ত ল'ব, তাত কোনোদিনে কম্প্ৰমাইজ কৰা নহয়। বিচাৰিছোঁ, অলপ আগতে এটা দুৰ্নীতিৰ কথা কৈছিল। ইয়াত গৰ্ডন ফিল্ডতে আমি আছোঁ, গৰ্ডন ফিল্ডৰ এখন জিমৰ কথা কৈছিল। মই মাত্ৰ অনুৰোধ জনাব বিচাৰিছোঁ, মই ওপৰত কোৱা মই যিহেতু অভ্যানে তেওঁ কৈ থকাতে মই মতা নাছিলোঁ, সেইটো এটা আনটাইড ফাণ্ডৰ 10 লাখ টকাৰ স্কিম। তেখেতে কৈছে, মোৰ সন্মানীয় মোৰ ভাইটি হয়, তেওঁ ভাইটি সদৃশ, আৰু মই হালৈ ডাঙৰক কৈছোঁ যে যদি 2 লাখ টকাত তেনেকুৱা বনাব পাৰে, সেইটো এখন বনাই দিয়ক, তেনেহ'লে আৰু আমি বনাব পাৰিম, তেনে সেইটো কথাটো নাই। আৰু এনেকুৱা অসমত ইতিমধ্যে 10খনমান তেনেকুৱা জিম বনোৱা হৈছে। 2 লাখ টকাত সেই সামগ্ৰীখিনি কিনিবই নাপায়, বহুৱাটো বেলেগ কথা। গতিকে এনে দুৰ্নীতিৰ অভিযোগ দিব নালাগে। মানে এটা উন্নয়নৰ কাম হৈছে আৰু কামটো 10 লাখ টকাটোৰ 2 লাখ টকাও নপৰে বুলি কোৱাটো এটা অযুক্তিকৰ আৰু ৰাজহুৱা স্থানত তেনেকুৱা কৈ মানে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটোত বাধাৰ এটা সৃষ্টি কৰে। গতিকে মই এটা আবেদন জনাব বিচাৰিছোঁ যে যিটো জিম বনাইছে, যিটো এতিয়ালৈ হোৱা নাই, আপোনালোকে আহিছে, মই গম পাইছোঁ যে সন্ধিয়া আহিছে, সন্ধিয়া সেই সময়ত এই ফিল্ডখনত মানুহ কিমান আহিছে দেখিছে। গতিকে আপোনালোকে জিমটোও দেখিছে, আৰু সেই যিখিনি দেখিছে তেতিয়া মানুহে আপোনালোকে গম পাব যে এটা 10 লাখ টকাৰ জিম বনাইছে মানুহৰ স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে। যে আজি এই যি ধৰণে এই ঠাণ্ডাখনত আপোনালোকে লগ লাগিছে, অশোক শৰ্মা ডাঙৰীয়া ক'লে মোৰ ভাইটিৰ নিচিনা, যদি সৰ্বানন্দ সোণোৱাল বা মোদীৰ তেওঁলোকৰ ৰাজনৈতিক অভিসন্ধিৰ কাৰণে বা ব্যাকৰণৰ কাৰণে এই জ্ঞানক সমৰ্থন কৰে, আৰু যদি এইটো হয়, তেতিয়াহ'লে 10 বছৰ পিছত, হয়তো 15 বছৰ পিছত এই ধৰণৰ আমি ইয়াত অসমীয়া মানুহ ইয়াত বহিব নোৱাৰিম। কংগ্ৰেছ বিজেপি বাদ দিয়ক,
ইয়াত বহিব নোৱাৰিম। আপোনালোকো মিডিয়াৰ মানুহ আছে, আপোনালোকো খাইতামনি যাইতামনি এইবোৰ ক'ব লাগিব। ইয়াত কোনো ধৰণৰ অসমৰ মানুহ ইয়াত থাকিব নোৱাৰিব। গতিকে মই আপোনালোকক অনুৰোধ কৰোঁ, এইবিলাক কিবা 10 লাখ টকাৰ কিবা দুৰ্নীতি, কিবাৰ এই দুৰ্নীতি, কিবাৰ এইবিলাকতো বহুত হৈছে। শুনি শুনি আমি বুঢ়া হৈ গ'লোঁ। এতিয়া ব্লাডত সোমাই গৈছে। ইট বিকামছ এ ব্লাড ইনষ্টিং। এইটো উৰাত ওলাই যোৱাটো সহজ নহয়, কিন্তু আটাইতকৈ দুৰ্নীতি হ'ব, জাতি ধ্বংস হ'ব। এটা কথা, এই যদি বিধেয়কখন যদি হয়, এই টকা পইচা কোনোবাই প্ৰমোশ্যন লৈছে, কোনোবাই টকা আৰু পাৱাৰৰ কাৰণে দুৰ্নীতি কৰিছে, বিল্ডিং কৰিছে, ই ফৰগেট এবাউট দিছ। কিন্তু কথাটো হ'ল আপোনালোকে এইটো কথাক, এই বিধেয়কখন যদি হয় তেতিয়াহ'লে অসমীয়া জাতি যে শেষ। আৰু এটা মই আমাৰ ডাঙৰীয়াক মই এটা কথা কওঁ, আমাৰ জাৰ্নেলিষ্ট ডাঙৰীয়া, তেখেতক আমি ৰেচপেক্ট কৰি এটা কথা কওঁ, আপুনি জাজৰ নিচিনা কথা নক'লে মই ভাল পাওঁ। আপুনি এটা কথা ক'লে যে কংগ্ৰেছে এই বাংলাদেশৰ মাটি দিয়াটো আৰু কি এটা কৈছিলে সিদ্ধান্ত ল'লে, আৰু বিজেপিয়ে ইমপ্লিমেণ্ট কৰিলে, আৰু এজিপিয়ে সমৰ্থন কৰিলে। আমি কোন আপুনি নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ ক্ষেত্ৰত তেখেতে চৰকাৰৰ পক্ষত থাকিব। আমি তেখেতক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমৰ সৰ্বসাধাৰণ ৰাইজে হিলদল ভাঙি আহি ৰাজপথত আহিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিলৰ জৰিয়তে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, কৃষ্টি সকলো ধ্বংস কৰিব, অসম চুক্তিক নেচত কৰিব। এইটো আমি কোনো কালে সহ্য নকৰিম। আৰু এই ক্ষেত্ৰত বিজেপি চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ। এটা সংগঠনক প্ৰতিনিধিত্ব কৰি আছোঁ, আমচুক প্ৰতিনিধিত্ব কৰিছোঁ। আমি আজি লাজ পাইছোঁ। আজি আমাৰ এজন বিধায়কে কৈ দিলে এই নাগৰিকত্ব বিলখনক সমৰ্থন কৰা বুলি। দুদিন আগত জয়ন্ত মল্ল বৰুৱাই কি কৈছিলে, লুঙিদাৰীৰ কথা। এইবিলাক বিজেপিৰ পৰা কি হৈ আছে? মানুহৰ মনক আঘাত দিয়া কথাবোৰ কিয় কোৱা হয় আপোনালোকৰ তৰফৰ পৰা? আপোনালোকৰ পৰা এইবিলাক আমি কামনা নকৰোঁ নহয়। আৰু আপোনালোকৰ কথা নলবাৰীবাসী ৰাইজৰ কথা হ'ব নোৱাৰে নহয়। নলবাৰীবাসী ৰাইজৰ কথা আপোনালোকৰ নিজা কথা। আৰু প্ৰাগ চেনেলৰ যি জাজমেণ্ট, সেই জাজমেণ্টক আমি ভাল পাইছোঁ। আৰু ৰাইজৰ কথা প্ৰাগ চেনে আজি অসমৰ বুকুত উপস্থাপন কৰিছে। প্ৰাগ চেনেলক আমি ধন্যবাদ জনাইছোঁ। গোটেই অসমবাসীয়ে চাব, আৰু ইয়াৰ ওপৰত আমাৰ নলবাৰীবাসীৰ ওপৰত এটা কিন্তু বক্তব্য থাকিব। আজি সঁচাকৈয়ে অসমীয়া জাতিটো কিন্তু বৰ দুৰ্ভগীয়া জাতি হৈ পৰিছে। মই নাজানো সন্মানীয় বিধায়ক ডাঙৰীয়াই কিয় কৈছে যে এই জাতিধ্বংসী আইনখন মানি ল'ব। মই এতিয়া আহ্বান জনাম তেখেতক যে ৰাইজক আগত ৰাখি দল পিছত কৰক। আজি সঁচাই আপুনি কওক, এইদিন আহিব পায় নেকি? আমি টিভিত পাই আছোঁ আপোনালোকৰ চেনেলজনৰ সম্পাদকজনক অজিত ভিয়া ডাঙৰীয়াক ভাবুকি দিয়া বুলি শুনিছোঁ। সিদিনা শিলাদিত্যদেৱে হাতত অস্ত্ৰ ল'ম বুলি কওঁতে তেওঁক একো নক'লে, কিন্তু অসমীয়া সন্তান জিতেন দত্ত আৰু মৃণাল হাজৰিকাক এৰেষ্ট কৰিলে। যিয়ে নহওক, নাগৰিকত্ব সংশোধনী বিল 2016, এই নাগৰিকত্ব বিলখন 1955 চনত বলবৎ হৈছিল। তেতিয়া কাৰ চৰকাৰ আছিল? প্ৰশ্নটো কৰক, প্ৰশ্নটো মনত কৰক। পাহৰি গৈছে কিজানি আপোনালোকে যে ভাৰত স্বাধীন হৈছিল ধৰ্মৰ ভিত্তিত, আৰু ধৰ্মৰ উৎপীড়নত ভাৰতৰ বাহিৰত যিখিনি আমাৰ অবিভক্ত ভাৰত আছিল, সেই ভাৰতৰ পৰা 6টা ধৰ্মৰ মানুহক ভাৰতবৰ্ষত শৰণাৰ্থী হিচাপে এইখন বিলত দিয়া হৈছিল। সেই চৰকাৰখন কোন আছিল? আজি কংগ্ৰেছ দলে কি কাৰণত ইয়াৰ বিৰোধিতা কৰিছে? যিখন আইন কংগ্ৰেছ দলে বলবৎ কৰিছিল, সেইখন আইনক আজি কি মুখেৰে কংগ্ৰেছ দলে বিৰোধিতা কৰিছে? আজি সংশোধনী কৰিব বিচাৰিছে যে সেইখন বিলত 12 বছৰ দিয়া আছিল, যে যি মানুহ ধৰ্মৰ উৎপীড়নত ভাৰতবৰ্ষত আহি 12 বছৰ কাল থাকিব, তেওঁ নাগৰিক হিচাপে তেওঁক আবেদন কৰিব পাৰিব। কিন্তু আজি এমেণ্ডমেণ্ট কৰা হৈছে, কৰাৰ কাৰণে উত্থাপন কৰাইছে সেই মানুহখিনি 6 বছৰত নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু সেই আইনখন প্ৰথমতে কোনে আনিছিল? কংগ্ৰেছে আনিছিল এইখন আইন। আজি কি কাৰণত তেওঁলোকে বিৰোধিতা কৰিছে সেইটোৰ উত্তৰ আগতে দিয়ক। এইখন ভাল বুলি ভাবে নে বেয়া বুলি ভাবে? সেইখন বিল ভাল বেয়াটো ৰাইজে বিচাৰ কৰিব। কিন্তু এটা কথা ঠিক, যিটো সিদ্ধান্ত চৰকাৰে ল'ব, এখন ৰাইজৰ দ্বাৰা গঠিত চৰকাৰে যি সিদ্ধান্ত ল'ব, আমি সেই ৰাইজে সেই কথা মানি লোৱাটো বাধ্য। অসমৰ প্ৰতিটো জাতীয় সংগঠন ওলাই আহিছে, সদৌ অসম ছাত্ৰ সন্থাৰ নিচিনা নেতৃত্ব ওলাই আহিছে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব ওলাই আহিছে। অসমৰ ৰাইজে আপোনালোকক বৰণ কৰিছিল, অসমৰ ৰাইজে আপোনালোকক ৰাজপথত বহাইছিল, অসমীয়া মানুহক আবুৱাবলৈ আপোনালোকে। ডাঙৰ প্ৰশ্ন, সেই প্ৰশ্নটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। সময় কম আছে, প্ৰতিটো ৰাজনৈতিক দলৰ ওচৰলৈকে এগৰাকী প্ৰতিনিধিয়ে ক'ব পাৰিব। 2 মিনিট সময়ৰ ভিতৰত
মই এইফালৰ পৰা আৰম্ভ কৰোঁ, শেষত আপোনাৰ তাত শেষ কৰিম। নহয় আপুনি 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 সাধাৰণ সম্পাদক ন, আপুনি ডিচাইড কৰি দিয়ক মোক কোনে ক'ব। অঁ আপুনিয়ে ক'ব। হাঁহি উঠে AGP আৰু BJPয়ে 70 আৰু 50ৰ কথা কৈ কংগ্ৰেছক আক্ৰমণ কৰি আছে। আজি কংগ্ৰেছৰ যদিন কুকৰ্ম কৰিছিল তেওঁলোকক ৰাইজে শাসনভাৰ দিছিল। ৰাইজে শাসনভাৰ আপোনালোকক 2016ত কিয় দিছিল? তো আপোনালোকে 2016ৰ পৰা কি কাম কৰিছে তাৰে ওপৰত বিশ্লেষণ হ'ব, 2014ৰ পৰা কি কাম কৰিছে তাৰে ওপৰত বিশ্লেষণ হ'ব। আপোনালোকেতো কৈছিল যে ৰাইজে সেইকাৰণে সিদ্ধান্ত লৈছে যে আপোনালোকৰ কথাত মতে ৰাইজে কংগ্ৰেছৰ শাসনৰ পৰা গাদীচ্যুত কৰিছে। আকৌ আপোনালোকে সেই কাম সফল কৰিব নোৱাৰি আকৌ 70 দশকত কিয় গৈ আছে? এইটোৱে তেওঁলোকৰ বাস্তৱৰ পৰা পলায়ন কৰাৰ মানসিকতা। ঠিক আছে, বাস্তৱৰ পৰা পলায়ন কৰাৰ মানসিকতা, সেই প্ৰসংগটো সেই প্ৰশ্নটো আছে। বিজেপিৰ পৰা কোনে ক'ব? গোটেইখিনি কথাৰ পৰা এই কথাটো কৈছে যে বিজেপিয়ে আজি বাস্তৱৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছে। বিভিন্ন প্ৰসংগ আছে তাৰ মাজত জড়িত হৈ, নাগৰিকত্ব সংশোধনী বিধেয়ক হওক, বাংলাদেশী সমস্যাৰ কথাই হওক, বিভিন্ন প্ৰসংগ উত্থাপন কৰি ছামাৰাইজ কৰি কোৱা হৈছে যে বাস্তৱৰ পৰা পলায়ন কৰিব বিচাৰিছে। এই অভিযোগটো দিছে, এই অভিযোগৰ উত্তৰ কি হ'ব? বিজেপি দলে কেতিয়াও ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই আৰু কৰি নাহে। আৰু তাৰ প্ৰমাণ আছে যে বাজপেয়ীয়ে সদনত এটা ভোটৰ কাৰণে হাৰিছিল, চৰকাৰ ভাগিছিল, এইটো প্ৰমাণ আছে। আৰু বিজেপিয়ে সদায় বিকাশৰ ৰাজনীতি কৰে, আমি এইটো ক'ব পাৰিছোঁ। আৰু মই অগপৰ প্ৰতিনিধিগৰাকীক এটা কথা মই হাতযোৰ কৰি কৈছোঁ, তেখেতে জিতেন দত্ত আৰু মৃণাল হাজৰিকাৰ কথা এই মঞ্চত নক'ব। তেখেতসকল জাতিদ্ৰোহী। জিতেন দত্ত, মৃণাল হাজৰিকা জাতিদ্ৰোহী, বাংলাদেশী দালাল। নক'ব আপোনালোকে বাংলাদেশী আনিবলৈ নক'ব, আপোনালোকৰ বাংলাদেশী ৰক্ষাকৰ দলে আপোনালোকে নিজৰ নিজৰ আসনত বহি যাওক, নিজৰ আসনত বহি যাওক। সকলোৱে কথা কৈ আছে, সকলোৱে কথা কোৱাৰ সুবিধা পাব, অনুগ্ৰহ কৰি নিজৰ আসন লওক, নিজৰ আসন লওক। প্ৰসংগ উত্থাপিত হৈ আছিলে আৰু এই মুহূৰ্তত দেখা গৈছে যে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মীৰ মাজত কিছু মনোমালিন্য ঘটিছে। আমি সকলোকে আহ্বান জনাইছোঁ যাতে নিজৰ আসন গ্ৰহণ কৰে। ইতিমধ্যে নিৰাপত্তাৰক্ষী আহিছে। শৃংখলাবদ্ধতা বজাই ৰাখক, অনুগ্ৰহ কৰিছোঁ। এইটো টেলিভিশ্যনত সম্প্ৰচাৰ হ'ব, গোটেই অসমবাসীয়ে দেখা হ'ব। এইটো নিজৰ জিলাখনৰ সন্মানৰ কথা আছে, বহি যাওক। আচ্ছা, বিজেপিৰ ওচৰলৈকে আহিছিলোঁ, কথাটো আপোনাৰ ঠিক আছে। ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে মই আকৌ আহিব লাগিব মাজতে, চমু কৰিব। এতিয়া আৰু 1 মিনিট সময় পাম, আমি 1 মিনিট সময় পাম। মই আগতেও কৈছোঁ যে আমাৰ বিজেপিয়ে উন্নয়নৰ ৰাজনীতি কৰে আৰু ৰাইজে যোৱা আৰু এটা বছৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে কৰা প্ৰতিটো কামৰ, উন্নয়নমূলক কামৰ সকলো ৰাইজে দেখা পাইছে। ইয়াৰ অংক কৈ থৈছে আৰু ৰাইজে ইতিমধ্যে ডিচিশ্যন লৈছে যে কেন্দ্ৰত আৰু অসমত এনেকৈ বিজেপি চৰকাৰ, এইবাৰ পঞ্চায়ততো সৰ্বনিকা চৰকাৰ বিজেপিৰে হ'ব। আৰু এইটো ৰাইজে ইতিমধ্যে থিৰাং কৰিছে। ৰাইজে AGPকো চিনি পাইছে, কংগ্ৰেছকো চিনি পাইছে, এইটো থিৰাং কৰি লৈছে, এইটো কৈছে। আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক হৈ গ'ল, 1 মিনিট হৈ গ'ল। অগপৰ পৰা কোনে ক'ব? কওক। পঞ্চায়তত যদি আচলতে ৰাইজে আপোনালোকৰ সপক্ষে ৰায়দান দিয়ে, সৰহভাগ পঞ্চায়তত আপোনালোকৰ প্ৰতিনিধিক বিজয় সাব্যস্ত কৰে, প্ৰতিদিনত আপোনালোকে ৰাইজক কি দিব? অসমৰ জনসাধাৰণে বা আমাৰ নলবাৰী জিলাবাসী ভোটাৰ ৰাইজে যদি অসম গণ পৰিষদক পঞ্চায়তত তেখেতসকলে ভোটদান কৰি অসম গণ পৰিষদক সমদস্ত কৰিবৰ কাৰণে তেওঁলোকে আগবঢ়াই দিয়ে, কোনো ক্ষেত্ৰতে অসম গণ পৰিষদ দলে অসমৰ জনসাধাৰণৰ স্বাৰ্থক বিঘ্নিত ধৰণৰ কোনো ধৰণৰ কাৰ্য নকৰে। চাওক, ইয়াত গোটেইকেইটা ৰাজনৈতিক দলৰে প্ৰতিনিধিসকল আছে। মাত্ৰ দুটা কথা ক'ম। প্ৰথম কথা, পঞ্চায়ত নিৰ্বাচন সমাগত। ৰাইজলৈ আহ্বান, নৈতিকতা সততাক মূলধন হিচাপে লৈ যিয়ে মূল্যবোধৰ ৰাজনীতি কৰে, তেওঁলোক সেনেকুৱা ব্যক্তিক আপোনালোকে
নিৰ্বাচিত কৰক, কিয়নো এই পঞ্চায়ত নিৰ্বাচনে আপোনালোকৰ সেই অঞ্চলৰ সমস্যাসমূহ সমাধানৰ প্ৰধান উপায় হ'ব। ভাৰতীয় সংসদীয় গণতন্ত্ৰত পঞ্চায়তেই হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ অন্যতম শ্ৰেষ্ঠ আহিলা। তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ ৰাইজ কিন্তু ক্ষান্ত নহয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ পঞ্চায়তৰ নিৰ্বাচনৰ বতৰা ল'বলৈ আমি নলবাৰী জিলাত আহি উপস্থিত হৈছিলোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছিলে নাগৰিকত্ব সংশোধনী বিধেয়কে পঞ্চায়তৰ ৰাজনীতিত যথেষ্ট প্ৰভাৱ পেলাব বুলি ইতিমধ্যে যি বা বতৰা চলিছে সেই বা বতৰা কিছু অংশ কিন্তু ইয়াতে স্পষ্ট হৈ পৰিছে। দেখা পোৱা গৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক এটা অন্যতম ইছ্যু হ'ব পাৰে, লগতে উন্নয়নৰ প্ৰসংগ থাকিব, যিহেতু পঞ্চায়ত নিৰ্বাচন স্থানীয় উন্নয়নৰ প্ৰসংগই গুৰুত্ব লাভ কৰিব। কিন্তু অৱশেষত ভোটাৰেই ৰায়দান দিব। আমাৰ উদ্দেশ্য আছিল অনুষ্ঠানটোৰ মাজেদি আপোনালোকৰ মনত উত্থাপিত হৈ থকা সৰু বৰ প্ৰশ্নৰ উত্তৰ ৰাইজৰ প্ৰতিনিধিৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ লৈ যোৱা। আৰু আটাইকেইটা ৰাজনৈতিক দলৰ প্ৰতিনিধিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজৰ বাবে এবাৰ হাত চাপৰি বজাই দিয়ক অনুষ্ঠানটোৰ বাবে নহ'লেও। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাই ৰাজনৈতিকভাৱে সচেতন, পুনৰ কৈছোঁ নলবাৰী জিলা ৰাজনৈতিকভাৱে সচেতন নলবাৰীৰ লোকসকল বুলি ইতিমধ্যে চৰ্চিত হয় অসমত, আৰু দেখুৱাই যাওক নলবাৰীয়ে সেই কথা অনাগত সময়তো সেই প্ৰতিশ্ৰুতি নলবাৰী জিলাই বহন কৰি যাব বুলি আমি আশাবাদী। ইয়াৰ লগে লগে আজি ৰণাংগনৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।